Okay. কিবা কেলা ইন্ট্ৰোডাকশ্যন দিবি নহয় কি ইন্ট্ৰোডাকশ্যন দিব হ'লেও মানে কি অকণমান মেনশ্যন কৰি দিওঁ নেকি আমি 2 বছৰ মূৰত আকৌ ঘূৰি আহিছোঁ বুলি সাৰ পালোঁ শুই শুই টোপনি বহুত হৈ গ'ল আধা জীৱনটো শুওঁতেই গুচি গ'ল আমাৰ বাকী এতিয়া সময়ে বৰ বিশেষ ভাল হৈ থকা নাই আমাৰ পলিটিক্সৰ ফালৰ পৰা ইণ্ডিয়াত CJP এগাল গোটেইগাল আহি পেলাই আমিতো এটলিষ্ট পলিটিচিয়ানবিলাকতকৈ কম শুওঁ কম খোৱা হয় সিহঁতে এতিয়াও শুইয়ে আছে আমি এতিয়া অকণ সাৰ পাইছোঁ বিশেষকৈ লাইক যোনটো হাংগাৰ ষ্ট্ৰাইক হৈ আছে সোণাম ৱাংচুক বা CJP গোটেইখিনি লগ অকণ বৰকৈ ক'ব লাগিব চাগে বৰকৈ ন এইটো ৰেকৰ্ডেডটো অন থাকিব লাগিছিলে I don't know কিমান শুনা পাই আছে কিমান নাই পোৱা বাট এডিটত এইটো অকণমান চাব লাগিব অকণ গেইনটো বঢ়াই দিম চ' সেইবোৰ দেখি পেলাই আমাৰ এনেকুৱা লাগিল যে আমিও গৈ পেলাই কিবা এটা ইয়াত মাতাটো উচিত হ'ব যিহেতু লাইক আমাৰ কাৰণেই কৰি আছে নৱপ্ৰজন্ম আপোনাৰ যাতে ফিউচাৰ জেনেৰেশ্যনকেইটা সুৰক্ষিত হওক এইবোৰ পলিটিক্সৰ ভিতৰত ফচি পেলাই সেইটো দিশত গৈ পেলাই এইবোৰ নহওক আৰু বাকী কি কিমানখিনিলৈকে তই এতিয়ালৈকে গম পাইছ লাইক তোৰ কি বুলি কয় নহয় কণ্টেক্সটো কিমান আছে মোৰ কণ্টেক্সটো এইটো আছে যে মানে মই আগতে এনেকুৱা মানুহ আছিলোঁ য'ত যোনে পলিটিক্স একদম মানে আগৰ পৰাই এই পলিটিক্সত ইমান হেৰি নহয় কাৰণ মোৰ আগতে আছিলে আৰ্ট মুভিজ এইবিলাক এনেকুৱা আছিলে চ' ৰিচেণ্টলি কি হ'ল সোণাম ৱাংচুককতো আগৰ পৰাই চিনি পাওঁ চ' সোণাম ৱাংচুকক যেতিয়া জেলত নিছিলে না তেতিয়া মোৰ লাগিছিলে মানে ইমান কণ্টেক্সটো নাজানো এতিয়ালৈকে নাজানো মই কিন্তু তেতিয়া লাগিছিলে অ'কে এইটো বেয়া কৰিছে ডেফিনেটলি বাট তাৰপিছতো ভাবিছোঁ যে ইহঁতৰ কিবা চাগে স্বাৰ্থ আছে কিবা তাৰপিছত ওলাই দিলে যেতিয়া বোলো ইটছ অ'কে তাৰপিছতে এতিয়া যেতিয়া CJP হ'ল CJP হোৱাৰ লগতে তেতিয়া মোৰ অলপ ভাল লাগিছিল যে অ'কে যিমানখিনি আমাৰ নতুন জেনেৰেশ্যন আছে চবখিনি মানে এৱেৰ হয় এইটো ক্ষেত্ৰক লৈ পেলাই যেতিয়াই মানে লাইক 20 মিলিয়ন ক্ৰছ কৰিলে ইনষ্টাগ্ৰামত এৱাৰনেছটো বাঢ়ি আছে আৰু ইমান জল্দি গৈছে না সেইটো দেখি পেলাই লাইক ভাল লাগিলে যে গভৰ্ণমেণ্টৰ এগেইনষ্টত কোনোবা থাকিবলৈ বিচাৰিছে মানে আই থিংক মানুহবোৰৰ মানে কি বিশেষকৈ আমাৰ নতুন জেনেৰেশ্যনটো সিমানখিনি এক্টিভ বা এৱেৰনেছ আগৰ পৰা আছিলে বাট তেনেকুৱা মানে কি লিডাৰ নাছিলে গম পাইছানে গোটেই বস্তুটো গাইড কৰা এতিয়াও বাৰু লিডাৰ হিচাপত বৰ বিশেষ তেনেকে নাই কিন্তু হ'লেও মানে কি এটা কি বুলি কয় সংগঠন আছে যোনে ধৰি লোৱা এইটোক লৈ পেলাই ভইচটো এটা চিৰিয়াছনেছ লৈ পেলাই ৰেইজ কৰে আৰু এইটোতো বহুতে এনেকুৱা অলপমান বস্তুটো হেৰি কৰি আছে যে এতিয়া অভিজিত দীপকেতো ফাউণ্ডাৰ হয় বাৰু সি ফাউণ্ডাৰ হয় বাট তাকতো অফিচিয়েলি এতিয়ালৈকে কোনেও এনেকুৱা দিয়া নাই যে CJP সিয়ে হয় অমুকটো একচুৱেলি সেইটো দিব নোৱাৰে কাৰণ লাইক সি নিজে ষ্টাৰ্ট বনাইছে ঠিক আছে বাৰু মাতটো থাকিব না পাব্লিকৰ ফালৰ পৰা চব জড়িত আৰু এটা কথা মানে CJP এতিয়ালৈকে অফিচিয়েল হোৱাগে নাই অফিচিয়েল হবলৈ মানে কি জানো পলিটিক্সত যাবলৈ মন নাই বুলি সিহঁততো মানে কি অলৰেডি ফালৰ পৰা ষ্টেটমেণ্ট আহি গ'ল গতিকে সেই বস্তুটো হোৱাৰ পাছতো বহুত মানুহে এনেকুৱা কৈ থাকে যে এইটো আম আদমি পাৰ্টিৰ পৰা কিবা হেৰি আহিছে বাহিৰৰ পৰা ফাণ্ড আহিছে তাৰপিছতে ইহঁতে হেৰি কৰি আছে বহুতখিনি আমাৰ জেনেৰেশ্যনৰ নাজানো কিন্তু আমাৰ ওপৰৰ জেনেৰেশ্যনৰ বহুতখিনি মানুহে CJPৰ এগেইনষ্টত কথা কৈ থাকে জাষ্ট সেইটো কাৰণে যে সিহঁতক মেনিপুলেট কৰা গৈছে যে এইটো কৈ পেলাই যে এইটো বাহিৰৰ পৰা ফাণ্ড আহি পেলাই ইহঁতে জাষ্ট ব্ৰেইন ৱাছ কৰি আছে মানুহক ওপৰৰ জেনেৰেশ্যনটো যোনটো হয় না সঁচা কথা ক'বলৈ গ'লে চবৰে কথা কোৱা নাই ইন জেনেৰেল মাইণ্ডবোৰ পচি কৰি গ'লগে সঁচা কথা কৈছোঁ ইহঁতে মানে বস্তুবোৰ কেনেকৈ চাই থাকে আমি ইহঁততকৈ ডাঙৰ আমাৰ ইণ্ডিয়ান মাইণ্ডছেট সেইটো যে আমি ইহঁততকৈ ডাঙৰ ইহঁত আহি পেলাই যিহেতু ইমান এক্টিভ হৈছে আমি অকণ দাবী গৈছোঁ নেকি আৰু সেইটো কাৰণে যোনটো চিটুৱেশ্যন বৰ্তমান পৰিস্থিতি সেইটোৰ পৰা আঁতৰি পেলাই সিহঁতে চাই কি ইহঁতক কেনেকৈ দবাম কিন্তু ইহঁতে কোনটোক লৈ পেলাই ভইচ ৰেইজ কৰিছে সেইটো চাবলৈ বৰ বিশেষ কাৰো তেনেকুৱা সময় নাই বা গুৰুত্ব সহকাৰে নলয় এতিয়া চা আমাৰ গাঁৱৰ মানুহবোৰৰ কথা কৈছোঁ
তোৰ আমাৰ অসমত এটা আছুৰ পৰা হেৰি যে আহিছিলে লুৰিণজ্যোতিৰ যে এটা দল আহিছিলে অ'কে সেইখিনি সময়ত সেই মুভমেণ্টটোৰ পৰাই আৰু ধৰি লওক অসমত সেইটোৰ পৰাই নতুনকৈ হেৰি হৈছে তাৰ পৰাই কুংকিত চৌধুৰী তাই তোৰ হ'ল ইলেকশ্যন খেলিলে এইবাৰ খেলাৰ পিছত আমাৰ অসমৰ পৰা বয়সস্থ মানুহৰ পৰা তই এটাৰ পৰা ছাপৰ্ট দেখিলি নে লাইক আমাক মই নিজৰ ঘৰখনৰ কথাই কওঁ লাইক কৈছে লাইক কথা যিমানেই ভালকে নকওঁ কিন্তু লাষ্টত গৈ পেলাই এটাই আহি যায় এইবিলাক সৰু ল'ৰা ছোৱালী কিনো কৰিব চ' ইহঁতক লৈ পেলাইতো গৈ পেলাই একো লাভ নাই বাট এতিয়া যোনটো হৈ আছে সেইটো হৈ আছে কি সোণম ৱাংচুক হেল্থক লৈ পেলাই বহুত লাইক কনচাৰ্নিং হয় 19 দিন হ'ল চাগে আজি 19 দিন হয় বোলে 20 তাৰিখে সিহঁতৰ কিবা মানুহ গোটোৱা চলি আছে 20 তাৰিখে আৰু 20 তাৰিখে কিবা হ'ব চাগে বাট সেইটোৱে মানে 18 দিন হ'ল এতিয়ালৈকে মানে আগতে যেতিয়া ব্ৰিটিছ আহিছিলে না ব্ৰিটিছ আছিলে তেতিয়াও বহুত প্ৰটেষ্ট হৈছিলে আন্দোলন হৈছিলে এনেকুৱা ধৰণে তেতিয়া এটলিষ্ট ব্ৰিটিছে আহি পেলাই সুধিছিলেহি বা যদিও তাত সেই বস্তুটো মানি নলয় তথাপিও আহি পেলাই এটলিষ্ট কথা পাতিছিলেহি ডাইৰেক্ট ওপৰখিনি নাহিলেও কোনোবাটো আহিছিলে হেৰিয়ৰ পৰা আহি পেলাই সুধিছিলে আমাৰ ইয়াত যে একো কোনো আহাও নাই ব্ৰিটিছৰ কথা তেনেকে মানে কি সেইখিনি সময়ত বহুতখিনি কথা তোৰ লুকাই কৰিও থাকে না এতিয়া ধৰি লও তই পটককে এইটো মানে কি মই যে ক'বলৈ যাওঁ অকণ অবজেকশ্যন কৰাৰ নিচিনা হৈ যাব যে আচ্ছা এতিয়া বৰ্তমান এটা মুভমেণ্ট চলি আছে ৱাংচুক CJP আৰু জন্তৰ মন্তৰ ইহঁত গোটেইখিনি মিলি কৰি তাৰপিছত আকৌ মই সিহঁতৰ এগেইনষ্টতে কৈছোঁ বুলি বহুতে ভাবি ল'ব কিন্তু যদি সেইফালে যাওঁ লাইক গান্ধীৰ যোনটো মুভমেণ্ট আছিলে তাতো ধৰি লওক বহুতখিনি নিউৱান্সেছ আছে যে World War II এণ্ড হৈছিলে যোনখিনি আৰ্মি সিহঁতৰ মিলিটাৰী হেৰি আছিলে সেইবোৰ বহুত থকা কৰা আছিলে সেইটো কাৰণে ধৰি লওক লাইক ইহঁত বাধ্য হ'ল যে শুনি পেলাই সেইটো কিবা এটা কৰিব লাগিব পাব্লিকো বহুত এৱেৰ আছিলে এতিয়া সমস্যাটো হৈ গ'ল কি পাব্লিকৰ এটা ছেগমেণ্টহে এৱেৰ হয় গম পালে সেইটো কাৰণে আৰু পলিটিক্স বৰ্তমান যোনটো চলি আছে ইণ্ডিয়া সেইটো ভিতৰুৱা হৈ গ'ল তেতিয়া মানে হৈ আছিলে কি আমি ভিতৰুৱা আৰু ব্ৰিটিছ হ'ল বাহিৰৰ গম পালে আৰু ব্ৰিটিছ যেতিয়া বাহিৰৰ হৈ গ'ল আমি একগোট হৈ যাম বাহিৰতো খেদিবলৈ এতিয়া যোনটো বিজেপি গভৰ্ণমেণ্ট আছে বা তোৰ বাকী যোনে নাথাকক চব আমাৰ একলগৰ মাজতে হৈ গ'ল আৰু আমাৰ পলিটিক্সৰ যোনটো চিন হয় লাষ্ট ডেকেড বা তাতকৈ অলপ আগৰ পৰাই লাহে লাহে এইটো ধৰ্মৰ ফালে যিহেতু লৈ গ'ল অকণ ষ্ট্ৰেটেজিক হয় এইটো ছাগলী আহি আছে এইটো যাহা ধৰ্মৰ ফালে লৈ গ'ল লৈ যোৱাৰ লগে লগে মানুহবোৰেও সেইটো এটা ইণ্টাৰেষ্ট মানে কি ভিতৰৰ পৰা স্বাৰ্থটো না দুতলীয়া হৈ গ'ল যে এইফালে হয় দেশৰো উন্নতি লাগে কিন্তু ভাই মই হিন্দু হয় আৰু বহুত এম্প্লিফাই কৰি থাকে না টিভিত এতিয়া তই চা আমাৰ অসমত কিবা এটা গুৱাহাটীত ঘটনা হওক মইতো টিভি নাচাওঁ দেউতাহঁতে চাই কাণত পৰি থাকে আৰু যোনজন ক্ৰিমিনেল আছিলে আমুক আহমদ তামুক আব্দুল্লাহ আহমদ ছাৰ নেমত যোনটো গুচি যায় গম পাইছ সেইটো এটা নেৰেটিভ হয় আৰু সেইটো অলপ মানে কি টাইম হ'ল বনাই আহি থকা মানুহৰ সেইটো ব্ৰেইনত সোমাই গ'ল যে আচ্ছা আমি একচুৱেলি ডেঞ্জাৰত আছো যে হিন্দু শেষ কৰি দিব আৰু তথ্যটো আজিকালি চাবলৈ কাৰ সময় আছে আজিকালি নহয় আগৰ পৰাই আৰু সেইটো হৈ যোৱাৰ লগে লগে এতিয়া দেশৰ প্ৰগ্ৰেছ লাগে আৰু মৰো অৱস্থা মানুহে ভুল শুদ্ধ বাদ দে মৰো অৱস্থা সেইখিনি সময়তে নিজৰ যদি ল'ৰা ছোৱালীৰ নিটৰ কাৰণে বা যিকোনো এক্সামৰ কাৰণে 2-3 বছৰ প্ৰিপেৰেশ্যনো কৰিছে তাৰপিছত এইখন ভুৱা হৈও গৈছে তথাপিও ভাবি থাকে না আমি ছেফ থাকিম এটলিষ্ট এইখন গভৰ্ণমেণ্টৰ আণ্ডাৰত গম পাইছেনে আৰু মানুহবোৰ সঁচা কথা ক'বলৈ গ'লে গভৰ্ণমেণ্টৰ ফালৰ পৰা বহুত দবাই কৰি আছে জেল যোৱা এতিয়া ৱাংচুকে জেল পঠিয়াই দিয়ে সঁচাই কোনোবাই যদি এগেইনষ্টত কথা কয় জেল পঠিয়াই দিয়ে এইটো মানে চবতকে বেছি এইটো কি মানে হেৰি ডিক্টেটৰশ্বিপৰ নিচিনা হৈ গৈছে বস্তুটো কাটিবলৈ বাকী খালি ৱাংচুকে বিজেপি গভৰ্ণমেণ্ট যেতিয়া প্ৰথম আহিছিলে
তাৰপিছত তোৰ এই ছাপোৰ্টো কৰিছিল ছাপোৰ্ট কৰিছিলে তাৰপৰা যোনখন তোৰ লাডাখত তোৰ যোনখন জম্মু কাশ্মীৰ এটা ষ্টেট আছিলে তাত গৈ পেলাই লাডাখক ছেপাৰেট কৰা হ'ল কৰা হোৱাৰ পিছত লাডাখ তোৰ ইউনিয়ন টেৰিটৰী আণ্ডাৰত আহি গ'ল ডাইৰেক্টলি চেণ্ট্ৰেল গভৰ্ণমেণ্টে গভৰ্ণ কৰিব অ'কে সেইখিনি সময়ত ৱাংচুকে অকণ হোপফুল আছিলে অপটিমিষ্টিক আছিলে মে বি কিবা এটা চেঞ্জ হ'ব বিকজ লাইক তেতিয়ালৈকে মই যিমানখিনি পঢ়িছোঁ লাডাখ বহুত নেগলেক্ট হৈছে কাশ্মীৰ ফ'কাছত আছে যিহেতু জম্মু কাশ্মীৰ এটা ষ্টেটৰ আণ্ডাৰতে লাডাখ আছিলে অ'কে তাৰপিছত যেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নিজৰ হেৰিবোৰ দেখিলে ইণ্টেনশ্যনবোৰ যেতিয়া পিছত দেখা পোৱা গ'ল দেখিলে যে আচ্ছা ইহঁতে এইটো এটা মিলিটাৰী হাব হিচাপে বনাবলৈ চেষ্টা কৰি গৈ আছে প্লাছ আমাৰ যোনটো লোকেলিটিৰ এটা কালচাৰ থাকে না লাডাখৰ এটা নিজৰ কালচাৰ আছে সেই প্ৰটেকশ্যনৰ ক্ষেত্ৰত গভৰ্ণমেণ্টৰ ফালৰ পৰা একো ইনিচিয়েটিভ দেখা নাই তাৰপিছত লাডাখৰ যোনটো এডুকেশ্যন চিষ্টেম হয় সেইটো সিহঁতৰ লোকেল যোনটো লেংগুৱেজ হয় লাডাখী বুলি কয় বোলা সেইটোত বৰ বিশেষ নহয় অ'কে এইবিলাক হিন্দী ইংলিছ চলি থাকে তাৰ কাৰণে তাৰ যোনবোৰ ল'ৰা ছোৱালী হয় সিহঁতে বৰ বিশেষ এক্সেল কৰিব নোৱাৰে নেশ্যনেল লেভেলত চ' সেই গোটেই ৰুট কজবোৰ দেখি পেলাই ই গভৰ্ণমেণ্টৰ এগেইনষ্টত ক'লে অ'কে আৰু এটা আছিল কি তোৰ কনষ্টিটিউশ্যনৰ ক্ষেত্ৰত 6th স্কেডিউলৰ একনলেজমেণ্ট দিব পাৰে যোনটো আমাৰ নৰ্থ ইষ্টৰ ষ্টেটবোৰক আমাৰ অসমতো আছে বোলা দিয়ে যাৰ কাৰণে বাহিৰৰ মানুহ আহি পেলাই আমাৰ মাটি কিনি পেলাই আমাক দবাব নোৱাৰিব আচ্ছা লিগেলি গম পালি তো গভৰ্ণমেণ্টৰ ফালৰ পৰা সেইটোও নকওঁ বুলি কৈ দিলে নিদিয়ে চ' সেইটো কাৰণে ই অকণ মানে কি ভইচটো বহাব ৰেইজ কৰিলে ৱাংচুকে যে আচ্ছা এইটো বেয়া হৈছে তাৰপিছত হ'ল কি তো বাহিৰৰ পৰা সিটো এইবিলাক আগৰ পৰাই তাৰ বহুত ইনষ্টিটিউশ্যনৰ লগত সি জড়িত হয় ৱাংচুক এডুকেশ্যনৰ ক্ষেত্ৰত তাৰ বহুত ষ্টুডেণ্ট ইউনিয়ন সি ৰেইজ কৰিছে বা বনাইছে চিষ্টেম তো সি তাত বাহিৰৰ পৰা ফাণ্ডিং আহিছিল অ'কে এডুকেশ্যনৰ ফালৰ পৰা সেইখিনি ইহঁতে ফচাই দিলে কি এইটো বাহিৰৰ পৰা কি বুলি কয় নহয় টেৰৰিষ্ট সংগঠনে ফাণ্ডিং কৰি আছে গম পালি ইণ্টাৰনেশ্যনেল ইণ্টাৰনেশ্যনেল আৰু সেই বুলি কৈ পেলাই তাক জেলত ভৰাই দিলে তাৰ পিছতহে গম পাইছে আচ্ছা এইটো কিমান 1 লাখো নহয় হ'ব যিমান ফাণ্ডিং আহিছিলে সিমানখিনি ফাণ্ডিং টেৰৰিষ্টে দিছে যাতে আমাৰ ভাৰতক শেষ কৰি দিয়ে তই ভাবিছা বাট সেইটো যে মানে কি হ'ল না কিমান এটা চিৰিয়াছ কেছ একো নহয় গোটেইটো ৱাংচুক বাহিৰলৈ আহিলে দাবী গ'ল কোনো একো চিষ্টেমত একো চেঞ্জ নাই যে গভৰ্ণমেণ্টে এইটো এটা কেনেকুৱা এটা চিৰিয়াছ ভুল কৰিছে যে কাৰোবাৰ দেশৰ চিটিজেন লোৱাৰ লগে লগে এটা লেভেল অফ ফ্ৰীডম থাকিব লাগে না আৰু যদি কিবা এটা কেছ আছেও অ'কে চিধা সেইটো তোৰ ইমান এটা চিৰিয়াছ হোৱাৰ লগে ইনভেষ্টিগেশ্যন হ'ব লাগে তোৰ বছৰ বছৰ ধৰি জেলত ভৰাই থোৱা কিহৰ এইবিলাক যুক্তি নহয় জানো ঠিক ছেইম তোৰ কেজৰিৱালৰ লগত হৈ গৈছে তাৰপিছত দুই এটাই ইণ্ডিপেণ্ডেণ্ট জাৰ্নেলিষ্টে প্ৰশ্ন কৰিলে একো উত্তৰ নাই এতিয়া ৱাংচুকক চবেই কৈ আছে ব্ৰত ভাঙি দিয়া কনচাৰ্ণ হয় শুনি পেলাইও বাৰু সেইটো যুক্তিসম্পন্ন কথাও যে কিবা এটা যদি হৈ যায় দেশৰে এটা সম্পদ হেৰাই যাব কিন্তু সেইখিনি সময়ত এইটোও ভাবি চাব লাগিব যেতিয়া ব্ৰতটো ভাঙি দিলেই অ'কে চিষ্টেমত কি চেঞ্জ আহিব প্ৰশ্নটো এতিয়া উত্তৰ দিয়া হোৱাই নাই না সেইটো চৰকাৰৰ ফালৰ পৰা কি কিবা এটাতো আৰ্গুমেণ্টেটিভ আৰু তেখেতে সিদিনাখন কৈছিলো মানে হেৰিয়ত সেইটো কথাই কৈছিলে যে আজি যদি মই ব্ৰত ভাঙিও দিলো তেতিয়াহ'লে চৰকাৰৰ একো ফৰকে নপৰিব যে কেইদিনমান এনেকুৱা দেখাই পেলাই তাৰপিছত আকৌ খাই কৰি দিলে বাট সেইটো একো অৰ্থই নাথাকিব না এই গোটেই মুভমেণ্টৰ গতিকে সেইটোৱে তেখেতে যদি এতিয়া যদি মৰিও যায় বাই চান্স মৰি গ'ল তেতিয়াহ'লে শুনিবলৈ বেয়া কিন্তু তেতিয়াহ'লে দেশত এটা মুভমেণ্ট হ'ব আই থিংক আমাৰ এটলিষ্ট নতুন জেনেৰেশ্যনখিনি ওচৰতে হ'ব আৰু এইটো অকল লাজৰ কথা সঁচা কথা আমি যিটো ক'ব লগা হৈছে এইটো লাজৰ কথা মৰিলেহে হ'ব কোনোবা এজন মৰিব লাগিব অলৰেডি মৰি গৈছে অলৰেডি এজন এইটো মৰিছে এই গংগাৰ হেৰি কৰি পেলাই আৰে বাবা কিমান জাৰ্নেলিষ্ট এতিয়াও জেলৰ ভিতৰত সোমাই আছে কিমানক মাৰ্ডাৰ কৰি দিছে এইবিলাক কথা কেতিয়াও মিডিয়াত নুশুনে কেতিয়াও ফাৰ্ষ্ট কথা আৰু মিডিয়া গোটেই কিনা হৈ আছে আৰু
মানে কি এইবোৰ মানে কি ভাবিলে না মাথাটো ঘোলা হৈ যায় সঁচা কথা ক'বলৈ গ'লে এতিয়া কৃত্ৰিম বানপানী আমাৰ গুৱাহাটী ইণ্ডিয়াৰ এইটো চিটুৱেশ্যন অকণমান চাইডত যদি ৰাখোঁ কৃত্ৰিম বানপানী আৰ্টিফিচিয়েল ফ্লাডৰ যোনটো চিটুৱেশ্যন এইটো আগৰ পৰা চলি অহা কথা মই গুৱাহাটীৰ মানুহ নহয় বাট অসমৰ হিচাপে সেইবোৰ খবৰ থাকে আৰু আমাৰ অসমৰ যোনকেইটা নিউজ চেনেল আছে ইহঁততো অসমৰ নহয় একচুৱেলি গুৱাহাটীৰ হয় চ' দেউতাহঁতে চাইছে শুনি থাকিবলগীয়া হয় কাকি কেইটা নিউজ তই পাওঁ নাপায় ত' সেই সমস্যাটো এইবাৰ যাহা আহিলে অহাৰ পিছত কৈ আছে কি এইটো কংগ্ৰেছৰ দুখ হিমন্ত বিশ্ব শৰ্মাই ওলাই গৈছে এয়া মানুহৰ খা খবৰ ল'বলৈ গোটেই হেৰি চলি আছে গোটেই ইয়াৰ গুৰিটো কংগ্ৰেছৰ আছে ভাই তই 2টা টাৰ্ম 3টা টাৰ্ম তোৰ বিজেপি হৈ যাব এতিয়া তো 10 বছৰ ধৰি পেলাই প্ৰত্যেক বছৰে বানপানী হয় তই ঠিক কৰিব পৰা নাই এতিয়া তই দুখ কাক দিছ বি ঠিকেই আছে সিহঁতৰ কংগ্ৰেছ ঠিকেই আছে এতিয়া গেলি পচি শেষ তইতো ঠিক কৰ না সেইটোৱে মেইন কথাটো হৈছে মানুহে যদি এতিয়া বিজেপি বুলি নহয় লাইক আমি যেতিয়া এটা কুৱেশ্যন কৰোঁ এতিয়া আমি গভৰ্ণমেণ্টক কৰোঁ তাত বিজেপি থাকক কংগ্ৰেছ থাকক কোনোবা থাকক সেইটো মেটাৰ নকৰে বিশেষকৈ আমি যেতিয়া কিবা এটা কওঁ না এতিয়া গুৱাহাটীত ধৰি লওক আমি গুৱাহাটীত বানপানীৰ ওপৰত কুৱেশ্যন উঠালোঁ তেতিয়া তাত এইটো প্ৰশ্ন উঠে যে তাত গভৰ্ণমেণ্টত কোন আছে সেইটো লাগিলে তৰুণ গগৈ থাকক তেতিয়া টাইমত এতিয়া লাগিলে হিমন্ত বিশ্ব শৰ্মা নাথাকক বা সৰ্বানন্দ সোণোৱাল নাথাকক যোনে নাথাকক আমি ডাইৰেক্ট ক'ম যে য়েছ গুৱাহাটীত বানপানী হৈছে সেইটো ছল্ভ কৰিব লাগে ছল্ভ কেনেকৈ কৰিব লাগে সঁচা কথা ক'বলৈ গ'লে গুৱাহাটীত যিমানখিনি বানপানী হয় তাৰ মেইন কাৰণটো হৈছে গুৱাহাটীৰ মানুহখিনি সেই মানুহখিনিয়ে ড্ৰেইনেজ যিমানখিনি ছিষ্টেম আছে সেই গোটেইখিনি ছিষ্টেম প্ৰায়বিলাক জাম হৈ থাকে মেইন কাৰণটো যোনটো সেই জাম হোৱাৰ কাৰণে তাতে পানীটো পাছ হ'ব নোৱাৰে কাৰণ মই নিজে দেখিছোঁ এদিন মই GS ৰোডত আছোঁ সেইদিনাখন অলপমান বৰষুণ পৰিছে বৰষুণ পৰি থাকোঁতে মই বাছৰ কাৰণে ৰখি আছিলোঁ বাছ ষ্টেণ্ড এটাত এণ্ড দেন তেতিয়া বৰষুণ পৰি পেলাই গোটেই পানী হৈ গ'ল তেতিয়া মই চালোঁ যে ছাইডত যোনখিনি ড্ৰেইনেজ আছে ড্ৰেইনেজলৈ যোৱা যোনখিনি মানে ৰাস্তাৰ পৰা এনেকৈ থাকে ন ফুটা সেই ফুটাকেইটা বন্ধ হৈ আছে লাইক সেই বন্ধ ফুটাকেইটা এতিয়া গুৱাহাটীত যোনটো মিউনিচিপালিটি থাকে তাৰে কিছুমান মানুহৰ এইখিনি এৱাৰনেছ থাকিব লাগিছিল যে যদি বৰষুণ পৰাৰ টাইমত আহি পেলাই প্ৰত্যেক ৰাস্তাৰ চাইডে যিমানখিনি হেৰি আছে সেইখিনি ব্লকখিনি খুলি দিওঁ বা পানীখিনি যাব তেনেকুৱা কোনো ছিষ্টেম নাইকিয়া ঠিক আছে সেইটো এটা গ'ল তাৰে অল্টাৰনেটিভ আৰু এটা বস্তু উলিয়াব পাৰে যে গুৱাহাটীত মানুহে যদি কোনোবাই আৱৰ্জনা ক'ৰবাত পেলাইছে তেতিয়াহ'লে তাৰ ওপৰত ফাইন লগাই পেলাই এনেকুৱা কৰি দিয়ক যাতে মানুহে কেতিয়াও আৱৰ্জনা বেলেগত নেপেলায় আৰু এটা কথা সেইটো বাৰু ঠিকেই আমি হ'লোঁ আমাৰ অভিজ্ঞতা বৰ বিশেষ একো নাই বাৰু কৈ পিনে আমি হ'লোঁ নৰ্মেল মানুহ মইতো আৰ্টছৰ বেকগ্ৰাউণ্ডৰ হয় এইবোৰ একাডেমিক ফালৰ পৰা এনেইতো বাৰু বাকী পঢ়া শুনা চলি থাকে আমাৰ দেশত IIT নিচিনা ইনষ্টিটিউশ্যন আছে আৰু কত কি আছে নহয় জানো ইঞ্জিনিয়াৰৰ অভাৱ নাইকিয়া চৰকাৰৰ ফালৰ পৰা এতিয়া আমাৰ মুখ্যমন্ত্ৰী যোনেই নহওক অ'কে দেখিছে আচ্ছা যাৰ দায়িত্ব হয় অ'কে যোৱা বছৰ ই নিভোৱা নাই মানুহৰ শিক্ষাও নাই তাৰ পিছৰ বছৰ ই আকৌ নেগলেক্ট কৰিলে মানুহৰো এতিয়ালৈকে জ্ঞান হোৱা নাই তৃতীয় বছৰ এতিয়াও হোৱা নাই চিফ মিনিষ্টাৰ হিচাপে না মই এনেকৈ থাকিলে নহ'ব ইহঁতে একো কৰা নাই তহঁত ইঞ্জিনিয়াৰ চাইণ্টিষ্ট আনি পেলাই এইটো সমাধান কৰিব লাগিব আমি এই বছৰ এতিয়া সেইটোৰ হেৰিটো কি দিয়ে গম পাইছে নাই মই কালি এটা চাই আছিলোঁ যিখন নবীন নগৰ হয় তাত পানী হয় সেইটো কাৰণে সেই ড্ৰেইনেজ ছিষ্টেমবিলাক মানে সেই ঠিক কৰিবৰ কাৰণে নবীন নগৰখন চৰকাৰক দি দিব লাগে দি পেলাই তেতিয়া চৰকাৰে তাত প্লেনিং কৰি পেলাই তেতিয়াহে কৰিব পাৰিব এনেওতো পাব্লিক প্ৰপাৰ্টি তোৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা সেইটো থাকেই না ৰাইট এখন নগৰ থৈ না প্ৰাইভেট হয় কাৰোবাৰ আণ্ডাৰত সেইটো না এতিয়া তোৰ বানপানীটো ঘৰৰ ভিতৰৰ পৰা ক্ৰিয়েট নহয় দেচোন চ'ৰ্চটোতো বাহিৰতে হয় সেই বস্তুটোৱে আমাৰ হিমন্ত বিশ্ব শৰ্মাই ক'ব পাৰিছে কিয় মানুহবোৰে গম পাইছো এতিয়া মানুহবোৰে ভাবিব কথাটো হয় এই মাটিখিনি আমাৰ কাৰণে ডাঙৰীয়াই এইটো কাম কৰিব পৰা নাই মাটিখিনি দি দিওঁ মাটিখিনি দিলে দি পেলাই মাটিখিনি বেলেগক বেছি দিলে লিজত দি দিব কিবা কিবিতো হ'বই এনেকুৱা
লাইক প্লেনিংটো থাকিবই ইয়াৰ আঁৰত থাকিব লাইক কিমান সঁচা কিমান মিছা নাজানো লাইক গভৰ্ণমেণ্টৰ ফালৰ পৰাও বহুতখিনি মাটিৰ এলিগেশ্যনো আহিছিলে হিমন্ত বিশ্ব শৰ্মা আন্দোলন মই সঁচা কথা ক'লে কিমান সঁচা কিমান মিছা এলিগেশ্যন হয় সেইখিনি আমিও সত্য বুলি কোৱা নাই কেতিয়াও বাট এলিগেশ্যন আহিছে যেতিয়া আহিছে কিয় বাট তাৰ সেইটো নহয় বুলি একো প্ৰুফ মই এতিয়ালৈকে দেখা নাই যে আচ্ছা যোনখিনি আহিছে সেইটো মিছা বুলি মই দেখা নাই চ' সেইটো যদি প্ৰুফ কৰিব তেনেকে কৰা নাই দেন মই সঁচা বুলিয়ে ভাবিম বাট বস্তুবোৰ চিষ্টেমিকভাৱে চলিউশ্যন কোনেও নুলিয়াই আৰু আমাৰ অসম বুলি কোৱা নাই একচুৱেলি ডিমাণ্ডো নকৰে না সেইটো কথাই কৈ আছে মানুহে একাউণ্টেবিলিটি যোনটো হয় সেইটো বিচৰা এইটো লেভেললৈকে বন্ধ কৰি দিলে যে এতিয়া যদি কোনোবা এটা শিক্ষিত মানুহে এটা নতুনকে সংগঠন খুলি পেলাই চৰকাৰক কয় যে বাবা এইটো আগৰ পৰা চলি আহিছে নিট প্ৰতিবাৰে লিক হৈ যায় তাৰপিছত এইটো দাবি যায় আকৌ দ্বিতীয় বছৰ হয় আকৌ ছেইম ৰিপিট হয় ইয়াৰ কাৰণে আপোনালোকে একাউণ্টেবিলিটি লোৱাটো বিচাৰোঁ আৰু যোনটো এডুকেশ্যন মিনিষ্টাৰে এইখন কৰিব পৰা নাই এতিয়ালৈকে ইহঁতক ইয়াক আপুনি প্লিজ ইয়াৰ পৰা পদৰ পৰা উলিয়াই দিয়ক আৰু নতুন এজন উপযুক্ত নেতাক তাত দিয়ক সেইটো কোৱাৰ পিছত গভৰ্ণমেণ্টে সেইটো মানে কি উৰাই দিয়ে কিয় উৰাই দিয়ে কাৰণ গভৰ্ণমেণ্ট ইউজটো হৈ গ'ল যে পাব্লিকটো আৰু ইহঁত চ' সেইবোৰে কথা ক'লে লাইক কথাৰ অন্ত নাই বাট এতিয়া সোণম ৱাংচুকৰ কথালৈ আহিলে আমিৰ খানে ক'লে ইয়াৰ আগলৈকে মোৰ লাইক এনেকুৱা লাগি আছিলে যে আমিৰ খান ঠিকেই আছে অকে সি অহা নাই তাৰো ফিউচাৰ আছে বা তাৰ এটা কেৰিয়াৰ আছে সেইটো কাৰণে সি একো কোৱা নাই বাট সি এখন মুভি বনাইছে তাৰ ওপৰত মোৰ সেইটো কাৰণে তাৰ ওপৰত এখন ভাল লাগিছিলে তাৰপিছত যেতিয়া মই নিউজটো শুনিলো যে আমিৰ খানে যেতিয়া 3 ইডিয়টছখন বনাইছিলে তেতিয়া বোলে আমিৰ খানে সোণম ৱাংচুকক চিনিয়ে পোৱা নাছিলে মইতো সেইখিনি সময়ত ডাউটো আহি যায় লাইক একচুৱেলি হয় নেকি সেইটো বিকজ লাইক সঁচা কথা ক'বলৈ মই নাজানো এইটো মই বহুত স্কেপ্টিকেলো হয় যে তাৰ কিবা ইয়াৰ ভিতৰত স্বাৰ্থও থাকিব পাৰে নাই কোৱা কাৰণে স্বাৰ্থ মানে কি এইটো আমিৰ খান এজ এ বিগ চেলিব্ৰিটি ৰাইট আৰু সেইটো কাৰণে এতিয়া বৰ্তমান সময়ত হয়তো প্ৰেচাৰ দিছে নহবা চাগে কিবা টকা দিছে মেবি দিব পাৰে বাট আৰু সেই এটা ষ্টেটমেণ্টে কিমানৰ মাইণ্ডছেট চেঞ্জ কৰি দিব না যদি টকা দিছে মানে কি কেছটো কি জানা আমেৰিকাৰ যোনটো ৰিলেশ্যনশ্বিপ হয় তোৰ বৰ্তমান গভৰ্ণমেণ্টৰ লগত সেইটো অলৰেডি ভাল নহয় একচুৱেলি আচ্ছা চ' সেইটো কাৰণে মই এনেকুৱা মানে কি ভিতৰৰ পৰা আহে যদি একচুৱেলি গভৰ্ণমেণ্টৰ ফালৰ পৰা টকা দিছে না আমেৰিকানে ল'ব নালাগে তই তেনেকে চাবলৈ গ'লে মানে মোৰ জেগাত হ'লে তামিল মই হ'লেও সেইটো নলওঁ কাৰণ অলৰেডি আৰু সেইটো যে যাব অফাৰটো তাৰো চান্সেছ মই অলপ কম দেখোঁ লজিকেলি চাবলৈ গ'লে কিন্তু যদি সেইটো নহয় দেন একচুৱেলি যদি ৱাংচুকৰ ওপৰত বেছ নহয় 3 ইডিয়টছ ফিল্মখন দেন আগতে কিয় ওলাই নাহিলে বে লাইক এইটোতো বছৰ বছৰ ধৰি পেলাই চবেই সেইটো ইমান দিনটো ক্ৰেডিট লৈ আছে না এইটোতো আগৰ পৰা এইটো চবেই কৈ থাকে আমেৰিকানে আগতে এইটো ক্লিয়াৰ কৰি নিদিলে কিয় যদি এইখিনি সময়ত কিয় আহিছে মানে একচুৱেলি মই সোণম ৱাংচুকক চিনি পাইছো ফুংচুং ৱাংৰুপা আমিতো চবেই ষ্টৰিটো তাৰ পৰাই জানো সেইটোৱে এণ্ড সেইখিনি সময়ত অৱশ্যে মই মানে কি যিমানখিনি গম পাওঁ সেইখিনি মতে ৱাংচুকৰ ওপৰত বেছড হয় তাৰপিছত ৱাংচুকৰ পৰা অকণমান ছাইড কাটি ল'লে ষ্টৰিটোৱে অ'কে কমাৰ্চিয়েল হ'ব তো সেইখিনি সময়ত ৱাংচুকে অবজেকশ্যন কৰিছিলে যে আচ্ছা এইটো মই নিবিচাৰোঁ আৰু তেতিয়া ইহঁতে নামানাৰ কাৰণে ডিছএগ্ৰিমেণ্টৰ কাৰণে ৱাংচুক আঁতৰি আহিছে বুলি মই জানো আমেৰিকানে যেতিয়া আহি পেলাই ক'লে এতিয়া ৱাংচুকৰ ওপৰত এইটো হেৰি নহয় বেছ নহয় দেন তেতিয়া এতিয়া আকৌ সেইটো কথা পৰা অকণমান ছাইড কাটি আহিছো এতিয়া আকৌ মানুহে আৰু এটা কথা উলিয়াব এতিয়া কেজৰিৱাল আহিছে এইটো প্ৰটেষ্টলৈ ইয়াতে খবৰ ল'বলৈ আহিছে এইটো আহিবই লাগিব এইটো কেজৰিৱাল বুলি নহয় এইটো নীলাজৰ কথা বহুত নীলাজে আহিছে লাজৰ কথা যে বৰ্তমান পাৱাৰত যোনকেইটা আছে সিহঁতে আহি পেলাই খবৰটো লোৱা নাই সেইটোৱে ভাই কিবা এটা যদি সলনি ইয়াত কৰিব পাৰ অকল তইহে পাৰ তোৰ যদি বেয়া পাওঁ যে বেলেগ দলৰ মানুহ আহিছে আহি পেলাই এইটো কৈছে আপৰ পৰা আহিছে কংগ্ৰেছৰ পৰা আহিছে আৰু 10টা দল লওক আমাৰ অসমৰ এটা দুটা তুলি লওক তাৰ পৰা আহিছে দেন ভাই তই আহ না আগতে মই ভাই লুৰিণজ্যোতিক ভাল পাইছো কিন্তু সি ইয়াৰ পৰা গৈছে
কিন্তু হিমন্ত বিশ্ব শৰ্মাই চমৰাইনাৰ কাৰণে ইয়াৰ পৰা ইয়াত কেছ দিব পাৰে কিন্তু তালৈ এতিয়া কিবা এটাতো কিয়নো যাব ভাই নাই এইটো গোটেইটো এগেইনষ্টত গৈছে মানে কি জানো চৰকাৰো হৈ থাকে এইটো একচুৱেলি খঙৰ পৰা এতিয়া খং ইমোশ্যনৰ পৰা যে ছাইডত যাওঁ গভৰ্ণমেণ্টে কি বিচাৰে ইলেকশ্যন জিকিব অ'কে এখন ডেমক্ৰেচি যদি অট'ক্ৰেচি হয় বা ডিক্টেটৰশ্বিপ হয় চাইনাৰ নিচিনা অকণ মানে কি কমিউনিষ্ট অট'ক্ৰেচি হয় দেন তাত টেনশ্যন নাই সিহঁতৰ কাৰণ সিহঁতৰ পাৱাৰত থাকিবই সিহঁতে কামত ধান্দা মন কৰিব পাৰে আমাৰ ডেমক্ৰেচিত আহি যায় কি নেক্সট ইলেকশ্যন জিকিব লাগে আৰু তাৰ কাৰণে এতিয়াৰ পৰা আমি ষ্ট্ৰেটেজি বনাব লাগিব বুলি এতিয়া আজিলৈকে বিজেপি গভৰ্ণমেণ্টৰ এগেইনষ্টত বিজেপি গভৰ্ণমেণ্টৰ ক্ষেত্ৰত কি কাম কৰি আহিছে সেইটো হৈছে কি পাব্লিকক চকুৰ আগত থকা এটা দুটা কাম কৰা ডাঙৰ দলং এখন দেখিলে বনালে চবেই দেখিব সৰুকে যদি এডুকেশ্যন চিষ্টেমত অকণমান চেঞ্জ এটা লৈ আহোঁ যোনখিনি আমাৰ টিচাৰ আছে সিহঁতৰ একাডেমিক এডুকেশ্যন থাকিব পাৰে কিন্তু সঁচা কথা ক'বলৈ গ'লে যোনটো টিচিঙৰ ৱে হয় নাজানে আমাৰ ইয়াত চ' গভৰ্ণমেণ্টৰ ফালৰ পৰা বোলে মই বাহিৰৰ পৰা মানুহ ট্ৰেইনিঙৰ কাৰণে আনি পেলাই দালি হওক বা কোনোবা এটুকু জেগাত গোটেই টিচাৰৰ কাৰণে এটা এটা হাব খুলি দিওঁ যে মান্থলি এবাৰ তহঁতে ভাই ইয়াত আহিব লাগিব মেণ্ডেটৰী আৰু ইয়াত তোৰ এছাইনমেণ্ট বেগেৰা থাকিব তহঁতো ষ্টুডেণ্ট হয় তহঁত শিকাবলৈ শিকি প্ৰাইভেটখিনি কিন্তু সেইটো কৰি আছে সেইটো কৰি গভৰ্ণমেণ্টৰ ফালৰ পৰা যে সেইটো কৰে খৰচা হ'ব কিন্তু মানুহৰ চকুত তেনেকৈ বৰ বিশেষ তাৎক্ষণিকভাৱে 5 বছৰ নপৰিব এইটো দীঘলীয়া হয় আজিৰ পৰা 15 বছৰ পিছত সেই চেঞ্জটোৱে এফেক্টত দেখিব যে আচ্ছা ল'ৰা ছোৱালী আজিকালি বহুত কি বুলি কয় নহয় ক্ৰিটিকেল থিংকিং ডেভেলপ হৈছে ইন'ভেশ্যন বাঢ়িছে নতুন চিন্তাধাৰা এটা আহিছে গম পাইছেনে সেইটো 15 বছৰ পিছত আহিব এতিয়া নাহে কিন্তু ইলেকশ্যন আহি আছে 5 বছৰ পিছত চ' 15 বছৰ পিছত লৈ পেলাই ৰৈ থাকিব নোৱাৰিব চ' ইহঁতে কৰে কি যেন তেন ভাই এখন ব্ৰিজ বনাব লাগে গম পালি আৰু মানুহক অকণমান এইবোৰ প্ৰশ্নৰ পৰা আঁতৰাই ৰাখিব লাগে যাতে আমি এইটোত মানে কি খেলটো ভালকৈ খেলিব পাৰোঁ আৰু সেইটো কাৰণে দবাওঁতে এতিয়া ইহঁতে ভাবি আছে কি অত বছৰ এনেকৈ জেকি আহিছোঁ এতিয়া যদি ইহঁতে প্ৰটেষ্ট কৰিছে কৰোঁতে যদি মই গৈ পেলাই বা আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা যদি ইয়াত এটা আৰ্গুমেণ্টৰ কাৰণে ডিছকাশ্যনৰ কাৰণে যদি বহোঁ কাইলৈ ফাৰ্মাৰ্ছো আকৌ আহি যাব আৰু আনএমপ্লয়মেণ্ট যোনটো এটা ইছ্যু হয় চবতকৈ ডাঙৰ ইছ্যু ইণ্ডিয়াত আহি যাব কোম্পানীজবোৰৰ ইছ্যু এটাই যে ইঞ্জিনিয়াৰ্ছৰ ইণ্ডিয়াত অভাৱ নাই এমপ্লয়েবল কোনো নহয় কোনো কামত লগাব নোৱাৰে এইটো এটা হেৰি হৈ আছে না এতিয়া তাত প্ৰটেষ্টত যোনবিলাক আছে চবকে যদি সোধে যে মুদ্দা কি চবৰে মুদ্দা বেলেগ বেলেগ তাতে গতিকে সেইটোৱে মানে তাত দেখাইছে সেইটো বস্তুৱে তই যোনটো কলি এইটো হেৰি কৰাৰ লগে লগে এই গোটেইখিনি প্ৰশ্ন উঠিয়ে যাব লগে লগে আৰু এনচাৰ কৰিব গভৰ্ণমেণ্টে ভাবিব কি আকৌ ই তাৰ পৰা এতিয়া ফাৰ্মাৰ্ছ আহি গ'ল আকৌ ইহঁতকো মই ডিছকাশ্যন কৰা যিহেতু ইহঁতৰ লগত কৰিলোঁ এইটো এক্সাম্পল ছেট কৰি দিব সেইকাৰণে অকণ ৰিফ্ৰেইন কৰে ইয়াৰ পৰা যাতে এইটো আমি যোনটো প্ৰচেছ এতিয়ালৈকে চলি আহিছে এইটোতে নিব পাৰিলে ভাল কিন্তু কাইলৈ যদি কিবা কাৰণত যে মৰি গ'ল সোণম ৱাংচুক বা কচম কৈছো এইখন হ'ব নেকি এখন সঁচাই তেতিয়া কি কৰিব ইণ্টাৰনেট বন্ধ কৰিব সেইটো কৰিব বাট মই নেপাল এক্সাম্পল আছে নেপাল বহুত সৰু দেশ হয় বাৰু সেইকাৰণে এইটো মানে কি পাৰফেক্ট নহয় বাট ষ্টিল যোনটো জুনুন হয় যোনটো আগ হয় তোমাৰ জেনজিৰ বা নৱপ্ৰজন্মৰ তাৰ পৰা এইবিলাক বুঢ়াবোৰৰ কথা কোৱা নাই মই বুঢ়া বুলিয়েই কৈছো সঁচা কথা কাৰণ যাৰ মগজু ডেভেলপ হোৱা নাই সেইফালৰ পৰা সন্মান কৰি লাভ নাই দোষ ফটুৱা কথা কৈছ ভাই তই ফটুৱাই হয় তোক কোনো ফালৰ পৰা মই সন্মান নকওঁ দুটা কথা লজিকেল ক যুক্তিদায়ক ক আৰু এইবিলাক ধৰ্ম জাতি যোনবোৰ ট্ৰাইবেল চিন্তাধাৰা হয় সেইবোৰ পৰা বাদ দে দুনিয়া ক'বা পাই গ'লগে এআই আহি গ'ল মেচিন লাৰ্ণিঙৰ লগত চাইনাই ভাবি আছে কি ইন'ভেশ্যন নেক্সট কি হ'ব আমাৰ ইণ্ডিয়াৰ পৰা এটা এআই হেৰি ওলাব পৰা নাই কিয় পৰা নাই ভাই সেইটো এটা চিষ্টেমিক ফেইলিয়াৰ নহয় মোদীয়ে যে গৈ পেলাই বাহিৰত কৈ থাকে যে এআই মোৰ আগৰ পৰাই জোৰা আছে তই ভাবচোন সেইটো লেভেলৰ আমাৰ প্ৰাইম মিনিষ্টাৰ চ' সেই মানুহজনৰ পৰা
আৰু কি আশা কৰিব পৰা যায় মাজতে সেইটো গলগতীয়া খেদাল গলগতীয়া সেইটো বা ভাই কিমান এটা ডাঙৰ অপৰচুনিটি আছে গোটেইখন ডিছৰেচপেক্ট কৰালে গোটেই ইণ্টাৰনেশ্যনেলি চেম অল্টমেনে গৈ পেলাই কৈছেগে বে অপেনলি কৈছে চ' চেম অল্টমেন একো ডাঙৰ মানুহ নহয় মই এইটো কোৱা নাই যে চেম অল্টমেনৰ লগত এইটো হৈ গ'ল বাট ভাই কিবা এটা লেভেলত খেলি আছে এতিয়া সিহঁতে আৰু ইণ্টাৰনেশ্যনেলি এইটো কৈছে যেতিয়া গোটেইখিনিতে এইটো স্প্ৰেড হৈছে ন যে হেৰি আৰু এটা কথা গম পোৱা নাই মোদীৰ বিষয়ে বাহিৰত এটা হেৰি হৈ আছে লাইক প্ৰটেষ্ট বুলি নকওঁ এইটো লাইক তাৰ প্ৰতি মানে বেয়া পায় মানে চবে এইটো আগৰ পৰাই আছে না তোৰ এটা এখন দেশ চলাই আছ চবকে দবাই আছ ধৰি ইউ এছ হৈছে কি এখন দেশ য'ত ৰেগুলাৰ এজন মানুহে কম বেছি পৰিমাণে ফ্ৰীডম অফ স্পীচ পাৰ্চনেল ফ্ৰীডম প্ৰাইভেচি এইবোৰৰ ওপৰত বিশ্বাস ৰাখে এইবোৰ ভেলিউজ হিচাপে একচেপ্ট কৰে অ'কে সেই দেশখনে যদি দেখে যে আচ্ছা এইটো এটা প্ৰাইম মিনিষ্টাৰ ই আহি পেলাই যোনটো নেশ্যনেল প্ৰেছ হয় ষড়যন্ত্ৰ লগাই পেলাই গোটেইখিনি কিনি পেলাম অ'কে বিলিয়নাৰ্ছ বাগেৰা চবৰে হাত আছে বাট ষ্টিল লাইক লিডাৰ হিচাপে ছবিখনটো তাৰেই না সি একো হেৰি কৰিব নোৱাৰিলে প্লাছ কোনোবা যদি ওলাইও আহে জেলৰ ভিতৰত সোমাই যায় এতিয়া 15 বছৰ আজি শাসনত থকাৰ পিছতো কিবা এটা যদি সমস্যা আহে 50 বছৰ পুৰণি পলিটিচিয়ানক দোষ দিবলৈ যায় এইবিলাক যেতিয়া দেখে কোনে সন্মান কৰিব দোস্তৰকৰ মাথা থকা মানুহ এটাই আৰু যোনে কৰে সেই সন্মানৰ মূল্য নাই দোষ অনেষ্টলি কাৰণ সেই সন্মান দেখি পেলাই কি বুলি নকম আৰু কথাবোৰ সি তেনেকুৱা ধৰণৰ এতিয়া মানে কি মেলনিয়ে হেৰি কৰি দিলে নেকি কিবা আনফলো মাৰি দিলে নেকি ইনষ্টাগ্ৰামৰ পৰা কামত নাই কিবা মেলনিৰ লগত সেইটো সাংঘাতিক হেৰি হৈছিল কিন্তু আচ্ছা বাট এতিয়া কথাটো হৈছে কি এতিয়া মানে এটা কথা হিচাপে যে আমি কি কৰিব পাৰোঁ আমি যিহেতু দিল্লী যাব নোৱাৰোঁ তাত প্ৰটেষ্ট কৰিব নোৱাৰোঁ বা চবেই এনেকুৱা ভিডিঅ' বনাব নোৱাৰে সজাগ কৰিবলৈ কিন্তু আমি কি কৰিব পাৰোঁ মোৰ ঘৰত আজি যোৱা দুদিনৰ পৰা মই বুজাই মোৰ ঘৰটো কাজিয়া যে একচুৱেলি হৈ আছে কি তাৰপিছত মই বহুতখিনি বুজাবলৈ চেষ্টা কৰি আছোঁ অমুকটো তমুকটো হৈ আছে তমুকটো হৈ আছে লাইক ঘৰৰ মানুহে এটা মন্তব্য যে আমি কি কৰিম কিন্তু প্ৰব্লেমটো সেইখিনিতে হৈ আছে যে আমি নাজানো যে আমি কি কৰিম ইয়াত আমি যিটো দিছে চৰকাৰে সেইখিনিতে সন্তুষ্ট হৈ আছোঁ কিন্তু এইটো আমি ইমানখিনিও নাজানো যে বেছিক আমাৰ যোনখিনি নেচেচিটি হয় সেইখিনি আমি পোৱা নাই এতিয়ালৈকে নেচেচিটি প্লাছ যোনখিনি চৰকাৰৰ দায়িত্ব হয় সেইখিনি এতিয়ালৈকে পোৱা নাই বা আজি আমাৰ ইয়াতে যিমানখিনি প্ৰব্লেমছ হৈ আছে মানে আমাৰ ইয়াত মেইন কেছ কি গাঁৱৰ অঞ্চলত যে মানুহে নিজৰ ঘৰৰ প্ৰব্লেমছখিনিয়ে ছল্ভ কৰোঁতে মানে টাইমখিনি যায়গৈ চ' সেইটো কাৰণে মানুহে ভাবে যে এইবিলাক কথাটো মাতিম কেনেকৈ টাইমনো ক'ত কিন্তু কথাটো হৈছে যে এই গাঁৱৰ যে এইবিলাক প্ৰব্লেমবিলাক হৈ আছে তাৰ ওপৰত মানে তাৰ কাৰণবিলাক কি ইয়াতে কোনো আমাৰ চাবলৈ গ'লে চ' আমাৰ ইয়াতে মেইন প্ৰব্লেমছবিলাক হৈছে যোনবিলাক মানুহে নাজানে ধৰি লওক মানুহে জানেও বাট এইবিলাক ইগন'ৰ কৰে যেনেকৈ হস্পিটেল এখনৰ প্ৰব্লেমটো এনেকুৱা ধৰণৰ হয় যে এইটোতো বহুত এটা ডাঙৰ প্ৰব্লেম বাৰু সৰু কিছুমান মই কৈ আছোঁ যেনেকুৱা ধৰণৰ আমাৰ ইয়াতে মানে এমপ্লয়মেণ্ট নাইকিয়া বা আমাৰ ইয়াতে ধানৰ যোনবিলাক দামৰ বহুতখিনি কথা আহি যায় ইয়াতে বা মানুহে একচুৱেলি যদি কৰোঁ বুলি কৰে না কৰিবলগীয়া বহুত আছে আৰু বহুত সৰু আছে সৰু মানে কি একচুৱেলি বস্তুটো ডাঙৰ কিন্তু সিহঁতৰ পৰা বৰ বিশেষ একো নাযায় এতিয়াতো চা আমাৰ ইলেকশ্যনৰ আগত অসমৰ ইলেকশ্যনৰ আগত অৰুণোদয় গোটেইখিনি আৰু বহুত টকা বিলোৱা হ'ল ছেইম কথা টকাখিনি কিমান কোটি টকা হয় অ'কে আমাৰ এইটো এৰিয়াত আমি জোৰ হয় এটা ডিষ্ট্ৰিক্টত গভৰ্ণমেণ্টৰ ফালৰ পৰা এখন হস্পিটেল আছে এখনেই হয় নেকি
ক'ত আমাৰ ইয়াত ডাঙৰ হস্পিটেল আৰু এইবিলাক সৰু সুৰা নাই নাই ডাঙৰ এখনেই আছে এখনেই আছে আমি ইয়াৰ পৰা সৰু সুৰাবোৰত আপোনাৰ ডক্টৰো তেনেকে নাপায় যোনখন ডাঙৰ তাতে অৱশ্যে পাবলৈ টান বাট এনিৱে কাৰণ ভিৰ সিমান ইয়াত এখন যদি হস্পিটেল বনোৱা হ'ল হয় সিগাল নিদি পেলাই আমাৰ ইয়াত বুলি নহয় গোটেই অসমত বেছি নালাগে 10খন হস্পিটেল 10টা জেগাত মেইনটেনেঞ্চ ধৰি পেলাই চাবলৈ গ'লে 50-60খনো বনাব পাৰে 10খন যে বনালে হয় প্ৰথম কথা লোকেল কেইটামান ল'ৰা ছোৱালী এমপ্লয়মেণ্ট পালে নহয় জানো যাৰ কাৰণে তই এবাৰত 9,000-10,000 টকা নহয় তোৰ ল'ৰাটোৰ ভৱিষ্যতটো হ'ল প্লাছ তোৰ ভৱিষ্যতে যদি কিবা এটা অসুবিধা হৈ যায় ৰাতি ভাই তোৰ হাৰ্ট এটেক আহি গ'ল বা ষ্ট্ৰক এটা আহি গ'ল অ'কে ইয়াৰ পৰা হোজাই যোৱা মানে মানুহ মৰি যাব নহয় জানো লোকেল যদি হয় গৈ পেলাই মানে পাবও যে সেইটো মানে চৰকাৰী হস্পিটেলৰ কথা কৈ আছো তাত গৈ পেলাই এনেকুৱা ভিৰ হয় যদি মেডিচিন কিনিব যাওঁ তেতিয়াহ'লে কমচে কম 300 মিটাৰমান মানে লাইন ল'ব লাগে মই নিজে পাইছোঁ এইটো বস্তু তো সেইটো এটা প্ৰব্লেম এতিয়া হস্পিটেলৰ কথাটো বাদ দিছোঁ আহিলোঁ স্কুলৰ কথা স্কুলৰ যদি গভৰ্ণমেণ্ট স্কুলবিলাক এডভান্স হোৱা হ'লে যোনটো গভৰ্ণমেণ্টে এইটো কৰিবই লাগে কিন্তু আমাৰ ইয়াত কৰা নাই ফ্ৰী হ'ব লাগে প্ৰাইভেট স্কুলতকৈ বেছি ষ্টেণ্ডাৰ্ড হ'ব লাগে যোনটো কৰিব পাৰে কিন্তু কৰা নাই কৰিব পাৰে বুলি কিয় কৈছোঁ কাৰণ এক্সাম্পল আমাৰ ইণ্ডিয়াতে আছে দিল্লীত চাই লওক লাইক পাহাৰ পিছত আমি কোনো পাৰ্টিক লৈ পেলাই জড়িত নহয় বাট যোনে ভাল কাম কৰিছে এক্সাম্পল দেখাবই লাগিব চ' পাব্লিক ছাৰ্ভিচ ছেক্টৰত হেৰি আম আদমি পাৰ্টীয়ে কেজৰিৱালে এডুকেশ্যন চিষ্টেমত যিমানখিনি চেঞ্জেছ আনিলে তাৰ যদি আমি 10%ও আমি অসমত আনিব পাৰোঁ তাত আকৌ যেতিয়া হেৰি হৈছিলে কেজৰিৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত এখন কণ্ট্ৰভাৰ্চি হোৱা নাছিলে সিহঁতৰ কিয় কনফ্লিক্ট হৈছিলে যেতিয়া আমাৰ যেতিয়া হিমন্ত বিশ্ব শৰ্মাই কিবা এটা তথ্য দি পেলাই দেখালে যে আমাৰ ইয়াতে যোনটো পাৰ্চেণ্টেজ হয় সেইটো বেছি হয় কিবা এনেকৈ দেখালে নেকি তেতিয়া কি হয় পাৰ্চেণ্টেজ আমাৰ ইয়াতে কিবা হেৰি চ' সেইটো পাৰ্চেণ্টেজ বেছি হয় এইটো দেখাই পেলাই তেতিয়া মানে সেইটো মানে আৰ্গুমেণ্টে জিকাৰ নিচিনা আৰু তেতিয়া মানুহখিনিয়ে খুব মানে ভাল পাইছে ৱাও বাট একচুৱেল ৰিয়েলিটি কোনেও এইটো চাবলৈ চেষ্টা নকৰিলে যে তাত কেজৰিৱালে কি কৰি আছে বা স্কুলৰ কেনেকুৱা ষ্টেণ্ডাৰ্ডছ বনাইছে এতিয়া আমাৰ ইয়াতে যদি চাবলৈ যোৱা যায় যিকেইখন গভৰ্ণমেণ্ট স্কুল তাতে ল'ৰা ছোৱালী ইমান নাইকিয়া বহুতকেইখন স্কুল বন্ধও হৈ গৈছে আৰু মাজে মাজে আপোনালোকে হয়তো দেখিয়ে থাকে মানে সাংবাদিক যায় গৈ পেলাই টিচাৰক সোধে কিবা এটা টিচাৰে নাজানে তো এনেকুৱা ধৰণৰ হৈ আছে বৰ্তমান গভৰ্ণমেণ্ট স্কুলৰ অৱস্থা এতিয়া ভাবক যদি চৰকাৰে ভালকৈ কাম কৰা হ'লে তেতিয়াহ'লে আপোনাৰ ল'ৰা ছোৱালীয়ে তাতে যদি পঢ়ি পেলাই ভালকৈ শিক্ষিত হ'লহেঁতেন তেতিয়াহ'লে এটলিষ্ট একো চাকৰি নাপালেও নিজৰ ঘৰতে খেতি এনেকুৱা ইণ্টেলেকচুৱেলি ভাবি পেলাই কৰিব পাৰিলেহেঁতেন যাতে সি তাৰ পৰা এটা ভাল বিজনেছ বনাব পাৰিলেহেঁতেন বাট সেইখিনিয়ে নাইকিয়া না একচুৱেলি নিজে একো কৰিব নালাগে সঁচা কথা ক'বলৈ গ'লে যদি সেইটো লেভেলত এটা ষ্টেণ্ডাৰ্ড যদি এডুকেশ্যনৰ মেইনটেইন কৰিব পাৰিলে হয় চৰকাৰে গুৱাহাটীৰ যোনটো কৃত্ৰিম বানপানী চৰকাৰে ছল্ভ কৰিব নালাগে এক্সেক্টলি ড্ৰেইনেজত কিবা এটা পেলাই দিয়া এইবিলাক চিভিক চেন্স ক'ৰ চেন্স পৰা আহে চিভিক চেন্স জানো মাটি ফুটি ওলায় চিভিক চেন্সো এডুকেশ্যনৰ পৰা আহে এডুকেশ্যনে বিহেভিয়াৰ চেঞ্জ কৰে আৰু সেইটো দেখাক দেখি পেলাই মানুহৰ এটা চিষ্টেম নৰ্মছ বনি যায় নহয় জানো আজি ছাপ'জ মই এটা কথা কৈছোঁ আজি মই আৰু মোৰ ফেমিলি ক'ৰবাত গৈ আছোঁ সি আৰু তাৰ ফেমিলি ক'ৰবাত গৈ আছে আমি কেতিয়াও আমাৰ ফেমিলিক নিজৰ ৱেষ্টেজবিলাক আমি বাহিৰত পেলাব কেতিয়াও নিদিওঁ কাৰণ আমি সেইখিনি এৱেৰ হয় বা আমিও কেতিয়াও নেপেলাওঁ কিন্তু কথাটো হৈছে যে এতিয়া যদি আপোনাৰ ল'ৰা ছোৱালী মই নিবিচাৰোঁ তেনেকুৱা হোৱাটো বাট যদি হয় এনেকুৱা যে ক'ৰবাত গৈ আছে আপুনি কিবা এটা পেলাই দিছে তেখেতলোকে মানা কৰা নাই তেনেহ'লে এইটো একদম এডুকেশ্যন প্ৰব্লেম মানে এডুকেশ্যন চিষ্টেমৰ প্ৰব্লেম বাট এইটো একচুৱেলি হয় মই মানুহকো বেছি দুখ দিব নিবিচাৰোঁ কাৰণ কিয় তই ধৰিলে এখন স্কুলৰ প্ৰিন্সিপাল অ'কে তই দেখিছ এই ল'ৰা ছোৱালীগাল ৰিজাল্টত ফেইল কৰি থাকে একোডাল পৰীক্ষাত ভাল মানে কি নম্বৰ পাবই নোৱাৰে পঢ়াটো ফাং ফুং এইখন দেখিছোঁ কথা কৈ আছ নুশুনে তই কিবা এটা ব্যৱস্থা কৰি তই যদি কয় এই ল'ৰা ছোৱালীগালেই মূৰ্খ এইগাল তেনেকৈ ক'লে হ'ব নেকি ভাই ল'ৰা ছোৱালী হয় পৰিচালক
তই পৰিচালনা কৰিব পাৰিব লাগিব না কিবা এটা নতুন ৱে ফিগাৰ আউট কৰিব লাগিব যাতে সিহঁতে নিজৰ ভিতৰৰ পৰা আহিব যে মই এইটো নতুন কথা শিকিব লাগিব নহয় জানো তই হয়তো ফিল্ম দেখাব পাৰ কাৰ্টুন দেখাব পাৰ হয়তো তই কি বুলি কয় নহয় চাইণ্টিষ্ট মাতি আনি ছেমিনাৰ কৰিব পাৰ যোনে তোক মানে কি এইটো আৰ্টিকুলেট কৰিব যে আমাৰ ইউনিভাৰ্ছখন কিমান ডাঙৰ এতিয়া এই স্কুললৈ যে আগতে আমাৰ দিনত এই যে এনেকুৱা কাগজ কাটি কাটি ফুল দেখাব আহে তেতিয়া আমি কিমান এক্সাইটেড হওঁ যে লাইক অ'কে আমাৰ স্কুললৈ কোনোবা এজন আহি পায় এনেকুৱা চাওঁ আমি তেতিয়া আমাকো কাগজ কাটিব দিয়ে আমিও কাগজ কাটো লাইক সেইটো কাৰণে আমি আগ্ৰহী আছিলোঁ তেতিয়া দিনত আৰু এতিয়া সেই ছেইম বস্তুটোৱে যদি শিকাৰ ক্ষেত্ৰত সেইটো বাৰু কাগজ কাটাটো শিকাইছিলে যিটো লাইফত একো কাম নাই কিন্তু যদি লাইফত কাম অহা কিবা বস্তু শিকায় তেতিয়াহ'লে সেইটো বহুত ইম্পৰ্টেণ্ট আৰু সেইটো আজিলৈকে আমাৰ এডুকেশ্যন চিষ্টেমত ইনক্লুড হোৱা নাই মগজুটো যোনটো হয় সেইটো এক্সপেণ্ড অট'মেটিক হৈ নাযায় কিছুমান আছে লাকি যোনে নিজৰ ফালৰ পৰা চেষ্টা কৰে দেখি দেখি শিকি যায় অ'কে বাট মেজৰিটি হৈছে কি যোনটো চলি আহিছে তেনেকৈ মতে গৈ থকা নহয় জানো ঠিক তেনেকৈ তই এজন প্ৰিন্সিপাল হিচাপে গভৰ্ণমেণ্টৰ চেণ্ট্ৰেলত টপত যোন আছিল কি গোটেই চিষ্টেমটো কণ্ট্ৰল কৰে তই এজন পৰিচালক হিচাপে তই দেখিছ আচ্ছা ইহঁতে এইটো যোনটো ৱে হয় সেইটো ফ'ল' কৰি কৰি বনিছে আৰু বনাটো বৰ বিশেষ এটা ভাল একো বনা নাই মানে গোটেইকাল অধপতনেই গৈ আছে তই সেই চিষ্টেমটোত কিবা এটা ফিগাৰ আউট কৰি পেলাই বোলে আচ্ছা ইহঁতে যে য'তে ত'তে পিকায় কিহৰ কাৰণে হৈ আছে হয়তো ইহঁতে ভাবি আছে কি মোৰ ঘৰখন চাফ কৰি ৰাখিব লাগে মই চাফা হৈ থাকিব লাগে আৰু পাব্লিক প্ৰপাৰ্টি মই এইটো হেৰি কৰিব পাৰোঁ নষ্ট কৰিব পাৰোঁ মানে কি হৈ আছে মই আৰু এই প্ৰপাৰ্টি গোটেই চিষ্টেমটো ছ'চাইটি বেলেগ বেলেগ হৈ আছে নহয় সেইটো এটা প্ৰব্লেম হৈ গ'ল পৰিচালক হিচাপে সেই প্ৰব্লেমটো ছল্ভ কৰিব লাগিব না তই সাধু কথা কৈ থাকিলে হ'ব নেকি স্বচ্ছ ভাৰত বা তেনেকুৱা ধৰণৰ সঁচা কথা চিষ্টেমিকভাৱে সেইটো আনিব লাগিব যেতিয়া ল'ৰা ছোৱালীক যেতিয়া সেইটো কথা তেনেকৈ লেভেলত পঢ়ায় ঘৰত গৈ পেলাই মাক বাপেকক ক'ব কোৱাৰ পিছত মাক বাপেকেও দুটা কথা ভাবিছা তেনেকৈতো সলনি হ'ব সেইটোৱে এতিয়া চৰকাৰৰ ফালৰ পৰা সেইটোতো বাদ দিয়ে গোটেইখিনি উল্টা হৈ আছে সেইটো হৈছে কি কোনোবাই যে প্ৰশ্ন কৰিছেও ইয়াক দবাই ইয়াক জেলত ভৰাব আৰু ডিছকাশ্যনটো বাদ দেই ডিছকাশ্যন আৰ্গুমেণ্ট এইবিলাক বাদ দেই দৰকাৰ পৰিলে পুলিচ চুলিচ লগাই কৰি লাঠি চাৰ্জ কৰ ৰিচেণ্টলি মই এটা হেৰি কৈছোঁ কথা বন্ধুৱে কিবা এটা বন্ধু ষ্ট্ৰীমে কিবা এটা এনেকুৱা সিটো কৰিয়ে থাকে বাৰু কুৱেশ্যন বহুত ভাল কাম কৰি আছে চাউট আউট টু বন্ধু ষ্ট্ৰীম বন্ধু ষ্ট্ৰীমে সি কিবা কুৱেশ্যন উঠাইছিলে তাই ইউটিউবে উৰাই দিছিলে তাৰপিছত আই ডণ্ট ন এতিয়া নাই এতিয়া আহিলে আকৌ বাট সি এতিয়া ষ্ট্ৰীম নকৰে হ'বলা আই থিংক টুইটছত কৰা সি টুইটছত কৰে চ' সি ভাল প্লেটফৰ্ম এটা চুজ কুৱেশ্যন কৰিলে কাৰণে প্লেটফৰ্মেই উৰাই দিলে ইণ্ডিভিজুৱেলি কিবা এটা কৰিছে ভাই এইটোতো প্লেটফৰ্ম উৰাইছে বহুত এনেকুৱা ষ্টৰিজো আছে ঘৰত আহিছে পুলিচ কুৱেশ্যন কৰাৰ কাৰণে কেমেৰা মোবাইল লেপটপ চাৰ্জাৰ মানুহ লৈ পেলাই গাড়ীত উঠাই পেলাই গুচি যায় জেলত ভৰাই এতিয়া যদি বাই চান্স আমাৰ এইটো কেনেবাকৈ ভাইৰেল হৈ গ'ল অসমত কি ঠিক আমাকো উঠাই লৈ যাব পাৰে ভয় কৰাটো আৰু মই নিজাকো ইমানো হেৰি কৰা নাই যে আমি পৰা ভাইৰেল হৈ যাম বা কিবা বা ভাইৰেল হ'লেও যে আমি ইমান ইম্পৰ্টেণ্ট আই ডণ্ট থিংক আমাৰ তেনেকুৱা কিবা কুৱেশ্যন কৰিছে নেকি কি না ভাই আমিতো জাষ্ট যুক্তি কথা কৈছো একাউণ্টেবিলিটি বিচাৰি আছো সেইটোৱে বাকী একো নাই ভাই আমি কোনো দলক লৈ পেলাই একো নাই পলিটিক্সত যদিও আহিছো আমি গভৰ্ণমেণ্টক লৈ কথা কৈ আছো সঁচা কথা যিটো আমাৰ অধিকাৰ আছে না আমি এতিয়া কংগ্ৰেছক একো ভুল নিদিওঁ কংগ্ৰেছক আমি একো কুৱেশ্যন নকৰোঁ কাৰণ কিয় সিহঁত পাৱাৰত নাই আৰু সিহঁতে একো চেঞ্জেছ কৰিব নোৱাৰে এণ্ড অনেষ্টলি কৈ আছো পাৰ্চনেলি ৰাহুল গান্ধী যোনখিনি কথা কৈছে মে বি এইটো অকণ ইম'চনেল হৈ যাব মোৰ যোনটো যুক্তিদায়ক বা বুদ্ধিৰ যোনটো এটা চেল্ফ হয় সেইটোৰ পৰা অকণ আঁতৰত কৈছোঁ মোৰ লগত বহুত ৰেজনেট কৰে সেইখিনি কথা যেনেকৈ ধৰি লওক বৰ্তমান চলি আহিছিল কি এতিয়া নহয় সি যেতিয়া ভাৰত জোৰো যাত্ৰা যেতিয়া কৰি আছিলে তেতিয়া কেইটামান স্পীচ দিছিলে আজিলৈকে যিমানখিনি দেখি আহিছোঁ পলিটিক্সত এই ৰিচেণ্টলি ধৰ্ম জাতি বাকী ইণ্টাৰনেশ্যনেল টেৰৰিষ্ট
কোনোবাই যদি কিবা প্ৰশ্ন কৰে এইটো ইণ্টাৰনেশ্যনেল ইয়াক পাকিস্তানলৈ পঠা নহয় জানো তেনেকুৱা ধৰণৰ হৈ আহি আছে মাজতে মোদীক তাৰ নিজৰ কি নাম দিয়ে প্ৰশ্ন এটা কৰিছিলে যে আমাৰ যোনটো অসমে আহিছে ইণ্ডিয়াৰ ইকনমি হয় সেইটো যোনটো ৱেল্থ ডিষ্ট্ৰিবিউশ্যন হয় সেইটো মানে কি দুখীয়া ৰেপিডলি দুখীয়া হৈ হৈ গৈ আছে মই দেখিছিলো এইটো আৰু ধনী হৈ হৈ গৈ আছে কি এনচাৰ তাৰ এনচাৰটো বহুত হিলাৰিয়াছ আছিলে তই সি কৈ যে তই কি ধনী দুখীয়া হ'ব লাগে নেকি চ' সি তেনেকুৱা এটা আৰু সেইটোত মানুহে এপ্ৰিচিয়েট কৰে ৱাও কি এনচাৰ দি দিয়ে ফুকনে হেল্ল' কোৱা আকৌ এই নাই এতিয়া হৈ গ'ল তুমি ক'ত আছা পিছত কৰি আছো দিব ক'ত আছা ইয়াত আহি যোৱা এই নালাগে এতিয়া হৈ গ'ল তুমি হেৰি কোৱা না তুমি যদি ঘৰলৈ আহি আছা তুমি বেয়া নাই পোৱা আমি পডকাষ্ট কৰি আছো তুমি আহি যাবা নেকি এনেই আহা এই আমাৰ জেগাটোত ৰবাৰ বাগান মানে এইফালে ৰবাৰ বাগানখন এই 3 নম্বৰ ফালৰ কিবা 3 নম্বৰ ফালে আহিছে 3 নম্বৰ ফালৰ 4 নম্বৰ দেৰ কথা কেলা আহো আহা আমি দুটা আছো ভাল লাগিব তো ভাগৰ লাগিছে নম্বৰ আহা দে আহি যা আমি ইয়াতে বহি আছো একজেক্ট লোকেশ্যনটো ৰবৰ বাগানখনৰ পৰা আগলৈ আহি থকা আমাক দেখা পাই যাবা ৰ'দৰ চাইডতে আছো বেয়া পথাৰ আৰে তুমি যে আমি যে আহিছিলো এই পাহাৰ কি শ্বিলঙৰ নিচিনা জেগাটো যে সেইখিনিলে আহা ৰাইজ আমি শ্বিলঙৰ নিচিনা জেগাটো ক'ত আছো আহা ভাল আহা কেলা সুদূৰ ভাই আহ না কেলা আহা না আহা না কথা পাতি আছো তুমি পডকাষ্টৰ মাজত আছা সোনাম ৱাংচুক তই আহাচোন তই আহ এইটো এটা লেফটিষ্ট শ্ল'টো ভাঙি গ'ল বাট মই এটাই মানে বুজাব খোজো যে যোনখিনি মানুহে চাই আছে যদি ইয়াতে কোনোবা আমাৰ গাঁৱৰ বা এনেকুৱা মানুহ আছে যোনখিনিয়ে এইবিলাক পলিটিক্সত সোমাব নিবিচাৰে তেওঁলোকে একচুৱেলি কি ভাবিব লাগে এইটো যদি তেওঁলোকে ভাবি আছে যে ক'ৰবাত প্ৰটেষ্ট হৈছে এনেকুৱা মানুহ যাব তাত প্ৰটেষ্ট ঠিক কৰিবগৈ তাত মোৰ একো ভূমিকা নাই এজ এ চিটিজেন নিজৰ কিমানখিনি ভূমিকা আছে ইয়াত সেইখিনি অকণ কৰিলে তেতিয়া বস্তুটো মানুহে চবৰে ক্লিয়াৰ হৈ যাব ইয়াত আই থিংক যদি কোনোবাই তেনেকে মানে কি বিচাৰে পলিটিক্সৰ একোৱেই নাই জাষ্ট ইয়াত আছে শিক্ষা আৰু ষ্টুডেণ্টখিনি আৰু অধিকাৰ ৰাইট ফাণ্ডামেণ্টেল ৰাইটছ আহি যায় বৰ্তমান নিটক লৈ পেলাই যিমান এইটো আমাৰ নিট বহুতে বুজি পায় কিন্তু নিটৰ কথা মই এটা কৈ দিছোঁ নিট এটা এনেকুৱা এক্সাম যিটো এক্সাম দিবলৈ প্ৰিপেৰেশ্যন কৰিবলৈ 22 লাখ টকাৰ প্ৰয়োজন অলমষ্ট 22 লাখ টকা আৰু নহয় একচুৱেলি নাই মই টকাটো এইটো কাৰণে কৈছো কাৰণ ইয়াত মানুহে টকাৰে বস্তুটো জোখে তো মই সেইটো কাৰণে কৈছো যে 22 লাখ টকা এটা মিডল ক্লাছ মানুহৰ কাৰণে কিমান বেছি টকা আৰু সিমানখিনি টকা খৰচ কৰি পেলাই এটা বাপেকে যদি নিজৰ জীয়েকক লৈ গৈছে তাৰপিছত গম পাইছে যে সেই পৰীক্ষাটো কেঞ্চেল হৈ গ'ল সেই বাপেকটো মৰি নাযাব তেনেকুৱা এটা বাপেক যদি মৰি গৈছে তেতিয়াহ'লে
সেই বাপেক বা সেই মাকজনী যে আপুনি নহ'ব সেইটো কি কথা আছে? আৰু প্ৰথম কথা বাপেক মাকৰ কথাটো বৰ বাদ দে, মই কৈছোঁ কি এতিয়া চা দোষ, তই এজন দুখীয়া ঘৰৰ মানুহ, অ'কে? তোৰ দেউতাই হাজিৰা কৰে, এক্সাম্পলৰ কাৰণে দেউতাই হাজিৰা কৰে, মায়ে ঘৰত হেৰি কৰে, তোৰ আগৰ পৰাই এটা ৰাস্তা দেখি আহিছ যে ইয়াৰ পৰা ওলোৱা গাঁৱৰ থাকিলে যে মই নীটটো দিলে যদি কেনেবাকৈ ডক্টৰ হৈ যাব পাৰিব, মোৰ এই গোটেই ঘৰৰ পৰা প্ৰব্লেম নাইকিয়া হৈ যাব আৰু মোৰ এটা মানে কি ৰাস্তা সেইফালে মুকলি হ'ব, অ'কে? এণ্ড সেই আশাটো লৈ পেলাই তই পঢ়ি আহি আছ আৰু বহুত কষ্ট কৰি তাৰপিছত এণ্ট্ৰেঞ্চ এক্সামটোত দিলি, দিয়াৰ পিছত ওলাইছে বোলে যি হৈছিলে বোলে আকৌ ৰি এক্সামিনেশ্যন হ'ব কাৰণ লিক হৈ গৈছে। তাৰপিছত বোলে আচ্ছা হ'ব দে এবাৰ কলি, নেক্সট ইয়েৰ সেইবাৰ নহয় একেই গুটি। তাৰপিছত বোলে তই এক্সাম দি অহাৰ পিছত তোৰ আগত দুটাই কৈ আছে এই আমুকে টেলিগ্ৰামৰ পৰা লিংক পাই পেলাই পৰীক্ষা দিছিলে পাছ হৈ গ'ল। তোৰ মনটো ভাঙি যাব বে, তোৰ কষ্ট কৰা তাৰ মূল্য কিডাল থাকিল বে, মেৰিটৰ একো অৰ্থই নাথাকিল। এটা এজনী ছোৱালীয়ে বাপেকে ছোৱালীজনী আহিছে ট্ৰেইন লেট হোৱাৰ কাৰণে সিহঁতক সোমাব নিদিলে। বাপেকটোৱে এনেকুৱা চটফটাই কেনেকৈ মৰিছে, মৰিব এতিয়া বাপেক। এনেকুৱা দুখ লাগিছে মোৰ দেখি সেই ভিডিঅ'টো। চ' আৰু সেইবিলাক আৰু এটা ডাঙৰ কথা, এইবিলাক বস্তুটো মিডিয়াত নোলায় আৰু আমাৰ ওপৰ জেনেৰেশ্যনৰ ফিডতো নোলায়, এইটো ডাঙৰ কথা। ছ'চিয়েল মিডিয়া ফিডতো নোলায় এইটো। চৰি আমি এইবিলাক মানে কি তোমালোক বুলি কওঁ আৰু দিয়া। চ' আমি এইবিলাক কওঁতে ফ্ল'ত আমি যোনটো পইণ্টৰ পৰা আৰম্ভ কৰিছিলোঁ সেইটোৱে পাহৰি যাওঁ। এতিয়া আমি আৰম্ভ কৰিছিলোঁ মানুহক সেইটো দেখাই দিব লাগে সিহঁতে কেয়াৰ কিয় কৰিব লাগে, আমি যাওঁগে ক'বলৈ, সেইটো এটা হয়। চ' কথাটো হৈছে কি চ' যোনটো এটা ছিষ্টেমত বিশ্বাস যে ইয়াৰ পৰা কিবা এটা কৰিব পৰা যাব, সেই বিশ্বাসটো যদি আঁতৰি যায় আপোনাৰ ল'ৰা ছোৱালীয়ে বা আপোনাৰ বুলি ল'ৰা ছোৱালী বুলি হ'ব, কোনোবাই যে আমাক চাইও আছে যোনেই এক্সাম দিব, তোমালোকৰ মনৰ পৰাও সেই মটিভেশ্যন নাইকিয়া হৈ যাব যে মই চেষ্টা কৰিব লাগে, গম পাইছেনে? তাৰপিছত এনেকুৱা থোৱা মদ ভাং খাই কৰি, কাৰণ চেষ্টা কৰিলে একোডাল নপলাই, লাষ্টত কৰিব লাগে যা পইচা আছে সি টেলিগ্ৰামৰ পৰা লিংক লৈ পেলাই যাব যে অ'কে মোৰ পইচা নাই যেতিয়া জীৱনত মই কৰিব নোৱাৰিম আৰু বিশ্বাস কৰি কৰাৰ পিছত তই যদি তেনেকে দেখাৰ পিছত প্ৰশ্ন সুধিলেও তোকেহে আকৌ জগৰীয়া কৰি পেলাই দুখটো দি হেৰি কৰিব যায় বা কোনেও একো উত্তৰ নিদিয়ে। সেইখন দেখিলে এটা চিষ্টেমিকভাৱে এটা জেনেৰেশ্যনৰ যোনটো মটিভেশ্যন চিষ্টেম হয় সেইটো ভাঙি পৰে। আন এনেকুৱাতো নহয় ভাৰতখন যে ইয়াত বিজনেছৰো বহুত অপৰচুনিটিছ আছে একচুৱেলি নাই বুলি কোৱা নাই। তাৰ কাৰণে কি বুলি কয় নহয়, যোনটো এটা চিষ্টেমিক ৱে হয় যে গভৰ্ণমেণ্টে প্ৰচিডিঅ'ৰবোৰ এটা বিজনেছ ষ্টাৰ্ট কৰিবলৈ কিমান ইজি কৰি দিছে, ফাণ্ডিং পোৱাটো কিমান ইজি হয়, এডুকেশ্যন কিমান একচেচিবল হয়। তো তই মই ইংলিছ জানো, ইংলিছ চবেই নাজানে। এতিয়া ইংলিছ যদি নাজানে হিন্দীত বিজনেছৰ এডুকেশ্যন কিমান আছে তই নিজে ক। ভাল বিজনেছ গুৰি ৰুট কজৰ পৰা যে বিজনেছ হয় কি, ইকনমিয়ে কেনেকৈ কাম কৰে, বুজিছে না, মানি কি হয়, মাৰ্জিন কি হয়, ৰেভিনিউ কষ্ট, এইবোৰ হিন্দীত যদিও আছে এটা দুটা আছে চাৰি ক'ৰবাত ক্ষুদ্ৰ লুকাই কৰি, আৰু এইবিলাক শিকাব লাগিছিল ক'ত? স্কুলৰ পৰা সেইবোৰ লাগে। স্কুলৰ পৰাতো গভৰ্ণমেণ্টৰ একো ধান্দাই নাই যে বিজনেছ ইন'ভেশ্যন বা ইঞ্জিনিয়াৰিং বা এই মাইণ্ডছেটটো ডেভেলপ কৰা। এডুকেশ্যন মানে কি অকল টেকনিকেলিটিয়ে চব নহয়, যে মেথ মানে কি আমি এইকেইটা ফৰ্মুলা জানিব লাগে, সেইটো মেথ এটা মাইণ্ডছেট হয়। ফৰ্মুলা কিয় জানিব লাগে সেইটো লাগে না। ট্ৰিগন'মেট্ৰি চবেই পঢ়িছে, চাইন থিটা কছ থিটা কিয় লাগে সেইটো কেতিয়াও নিশিকালে। এতিয়া তই চা মেথ যদি মই ক'বলৈ যাওঁ, তো আজিলৈকে মেথ কি ভাবি আহিছ যে নম্বৰ্ছ আছে, অপাৰেটৰ্ছ আছে, মেথছ বুলি ক'লে সেইটোৱেতো আহে, প্লাছ মাইনাছ এইগাল আছে, অ'কে। সেয়া কৰি পেলাই আমি জাষ্ট কি বোলে ইকুৱেশ্যন কৰি পেলাই আমি কিবা এটা যদি লাগে উলিয়াব পাৰোঁ। এতিয়া মই যেনেকৈ মেথ ভাবোঁ সেইটো হৈছে কি প্লাছটো
একো নহয় এটা আইডিয়া হয় -2 +2 একো নহয় এটা আইডিয়া হয় ওকে প্লাছ মাইনাছ একো নহয় জাষ্ট এটা সেই 2টোৰ এটা প্ৰপাৰ্টি ওকে +2 ইয়াত ললি +2 ইয়াত ললি দুইটাৰ এটা বক্সৰ ভিতৰত সোমোৱালি ৰিয়েকশ্যন হয় যোনটো ট্ৰান্সফৰ্মেশ্যন হ'ব সেইটো হ'ব 4 কেমিষ্ট্ৰি আহি গ'ল গোটেইটো কেমিকেল ৰিয়েকশ্যন আৰু এই বস্তুটো যেতিয়া বুজি পাবি তেতিয়া আইনষ্টাইনে কেনেকৈ E=mc² পালেগৈ এইটো এপ্ৰ'চ না দোস্ত এতিয়াতো চা যোনখিনি আছে ৰামানুজনৰ কথা লৈ লওঁ না আমাৰ ইণ্ডিয়াত যোনখিনি আছে সেইখিনিতো তই এনেকৈ শিকিব পাৰিবি কিন্তু ডিছকভাৰী ইন'ভেশ্যন ইনভেনশ্যনৰ কাৰণে নতুন উলিয়াব পাৰিব লাগিব নতুন উলিয়াবলৈ কি লাগিব এই মাইণ্ডছেটটো লাগিব যে এইখিনি জানিলে নহ'ব ইয়াৰ ওপৰত এইখিনি কাম কেনেকৈ কৰে জানিলে আমি নতুনকৈ যদি কিবা এটা দেখোঁ এপ্লাই কৰি পেলাই আমাৰ এডুকেশ্যন চিষ্টেমৰ যোনকেইটা টপাৰ আছে সেইকেইটাও এনেকৈ নাভাবে কিন্তু সিহঁতে জাষ্ট বস্তুটো ইকুৱেশ্যন কৰি আছে না ইকুৱেশ্যন কৰি আছে বাট সেই বস্তুটোৰ একচুৱেল মানে মেথছৰ যোনটো ফিল হয় না ভিতৰৰ পৰা ফিল কৰিব পৰা মেথছটো আৰু ইহঁতে আজিলৈকে বুজি নাপালে A B C D এইবিলাক যোনবোৰ লেটাৰ্ছ এইবোৰৰ মেথত কাৰণ কি সেইবোৰ এটা মানে কি একেবাৰে বুন হয় সেইবোৰ নোহোৱা হয় না মেথ ফচি থাকে আমাৰ মানুহৰ মাইণ্ডৰ কাৰণ কিয় দোস্ত চা 1 billion into something trillion into something like quadrillion divided by এনেকৈ তই কৰি কৰি গৈ থাক লাষ্টত গৈ পেলাই দহ সি লাগে জিনিয়াছেই নহওক সি বহি যাওঁ মই এখন নোৱাৰো আৰু কৰিব কাৰণ কিমানটা নাম্বাৰ মাইণ্ডে ধৰি ৰাখিব পাৰিব নহয় ছেইম জেগাত তই যি কৈছে A into B into C divided by D এনেকৈ এইকেইটা ভেৰিয়েবল যদি দি দিয়াৰ লগে লগে পিছত তোৰ যিয়ে ৰিকুৱাৰমেণ্ট নহওক আচ্ছা তই যদি এটা ট্ৰিগন'মেট্ৰি কৰি আছ ধৰি ল আচ্ছা তই গোটেই এটা ত্ৰিভুজৰ কিবা কৰিছ বাহুকেইটা উলিয়ালি এংগেলকেইটা উলিয়ালি ভেৰিয়েবলকেইটা তোৰ নাম্বাৰকেইটা বহাই দিলি বহাই দিয়াৰ লগে লগে ওলাই গ'ল তই একো সেইগাল মনত ৰাখি থাকিবলৈ দৰকাৰ গম পালি আৰু এই যোনটো ৱে হয় বস্তুবোৰক চোৱা সেই আগৰ কথাখিনি ৰিপিট কৰা হ'ব বাট এইটোৱে এই বস্তুটো এই চিষ্টেমটো ইম্প্ৰুভ কৰিব যেতিয়া এটা ৱাইড স্কেলত হ'ব তই চা তই মই দুটাই কৰি পেলাই একোডাল কৰিব নোৱাৰো বাট আমাৰ দেশৰ পৰা যদি 10 মিলিয়ন ষ্টুডেণ্ট আমাৰ নিচিনা আহি যায় বা যাৰ ৰাপ আছে এইবোৰৰ প্ৰতি আৰু আহি পেলাই ইণ্ডিভিজুৱেলি সিহঁতে যদি চিষ্টেমবোৰত টিংকাৰিং কৰিব আৰম্ভ কৰে অ'কে সেই পজিশ্যনত গৈ পেলাই তই ভাবিছাচোন গোটেই চিষ্টেম ক'ৰ পৰা ক'ৰ পাই যাব আৰু এইটো আৰম্ভ ক'ৰ পৰা হৈছিলে যে 2 নাম্বাৰ নহয় 2 এটা আইডিয়া হয় 3 এটা আইডিয়া হয় ইমাজিনেৰী এটা লাইন ইমাজিন কৰিলোঁ ডট দিলোঁ ইকুৱেল ডিষ্টেঞ্চত অ'কে সি 0টো আমি ষ্টাৰ্টিং দিলোঁ আৰু এইফালে গ'লোঁ এইফালে যোৱাৰ লগে লগে আমাৰ আইডিয়াবোৰত নামটো দি দিলোঁ 2 3 আৰু 2 দিয়াৰ লগে লগে এইটো 1 দিলোঁ 1 দিয়াৰ লগে যিহেতু ইকুৱেল ডিষ্টেঞ্চ হয় এইটো যদি 2 হৈ যায় 1 + 1 = 2 হ'বই লাগিব গম পালি সেইটোৱে সেই বস্তুটো সেই তেনেকুৱা ধৰণৰ যোনটো কলি না যেনেকুৱা ধৰণৰ ইমাজিনেশ্যন মেথছক লৈ পেলাই সেই বস্তুটো কেতিয়াও আমি যেতিয়া পঢ়ি আছিলোঁ বা এতিয়াও যোনে পঢ়ি আছে আই ডোণ্ট থিংক স্কুলত সেই ইমাজিনেশ্যনটো নাম্বাৰ চিষ্টেম আছিলে মোক সেইটোক লৈ পেলাই দুখ লাগে স্কুলত কিতাপত একো ভুল নাই কিতাপত ধুনীয়াকে আছে কিতাপত আছে পঢ়াব নাজানে এণ্ড এভৰিথিং চব আছে অ'কে বাট সেইটোৱে কিউৰিঅচিটিটো নাই সেইটো জগাই দিব নোৱাৰে এইটো নেদেখুৱালে যে এইবিলাকৰ আমাৰ ৰিয়েল লাইফত এইটোৰ ইউজেছটো কি সেইটো নেদেখুৱালে কেতিয়াও আৰু ৰাতি যে শুবলৈ যাওঁতে তোৰ মাইণ্ডলৈ এইবিলাক পপ হৈ থাকে না চটছ দিনটোত কি হ'ল অ'কে তেতিয়া এইটো যে ক'লো না 2 এটা ভেৰিয়েবল হয় 2 এটা ভেৰিয়েবল হয় আৰু প্লাছ মাইনাছটো ইয়াৰে এটা প্ৰপাৰ্টি হয় অ'কে তই এইটো মাইণ্ডত আহি যোৱাৰ লগে লগে তই ভাবি আছ আচ্ছা H2O হাইড্ৰজেনৰ দুটা মলিকিউল দুইটা ৰিয়েকশ্যন হ'ল হৈ গ'ল ৱাটাৰ হেৰি ছুপাৰ 30খন চাইছেনে টিভিত চাইছিলোঁ চ' তাৰ যোনটো শিকোৱা ষ্টাইলটো আছিলে ল'ৰা ছোৱালীবিলাকক
যোনটো কম্পাউণ্ডিং চিষ্টেম শিকাইছিলে সি কিবা তোৰ তাত এটা যদি চাউল থাকে তোৰ তাত যদি 2টা চাউল থাকে লাষ্টৰটোত কেইটা চাউল থাকিবগৈ সেই চিষ্টেমটো সি প্ৰথমবাৰ শিকালে সিহঁতে নোৱাৰিলে তাৰপিছতে সি যেনেকুৱা চিষ্টেমত শিকাইছে সিহঁতক সেই চিষ্টেমটো পচিবল হয় আমাৰ এই এডুকেশ্যন চিষ্টেমত এমপ্লিফাই কৰিব পাৰে ইয়াত বাট সেইটো নকৰে কাৰণ ইয়াত কয় ইয়াত টাইমৰ প্ৰব্লেম আছে কয় ইয়াত অমুকটো আছে কয় বহুতকেইটা প্ৰব্লেম দেখাই দিয়ে এটা ক্লাছ 45 মিনিটছৰ হয় সিহঁতে সঁচা কথা ক'বলৈ গ'লে হা মই এইটো ভিতৰৰ পৰা কৈছো এৰগেঞ্চ নহয় হয়তো বহুতে সেইটো ভাবিব পাৰে মই এৰগেঞ্চ হয় মেবি ভাবিলেও ভাবক বাট নাজানে মই যে নাজানে ৰে এইটো গুৰিত গৈ পেলাই না লাইক এই বস্তুবোৰ চাবলৈ নাজানে ফৰ্মুলা ফ'ল' কৰি কৰি ইহঁতে লাইক মেথড মাষ্টাৰ্ছ কৰি অহা হয় গম পালি চব নহয় দোস্ত এটা চা হা চব নহয় সেইটো অবভিয়াছলি এটা চা তই এটা ধৰণৰ প্ৰব্লেম এবাৰ চল্ভ কৰিলি চেম ধৰণৰ প্ৰব্লেম আকৌ এবাৰ চল্ভ কৰিলি যেতিয়া 1000বাৰ চল্ভ কৰিলি অ'কে কিছুমান ইনভেৰিয়েণ্ট থাকে অ'কে প্ৰত্যেকটো প্ৰব্লেমত দেখা দি সেইটো তই এবজৰ্ভ কৰি লোৱাৰ লগে লগে নেক্সট যদি তোক এটা প্ৰব্লেম দিয়ে না চল্ভ কৰি ল'ব পাৰিবি বাট তই একোডাল বুজি নাপালি দোষ তই জাষ্ট সেই ইনভেৰিয়েণ্টটো এবজৰ্ভ কৰিলি কিয় হ'ল সেইটো বুজি নাপালে ইহঁতে যোনটো হয় না বুজি পায় সেই ইনভেৰিয়েণ্টবোৰ বুজি পায় সেইকাৰণে তৎকে কৰি দিব পাৰে বাট এই যোনটো ষ্ট্ৰাকচাৰেল আণ্ডাৰষ্টেণ্ডিং হয় না বস্তুবোৰক লৈ পেলাই কাৰণ দোষ কেলকুলেটৰ আছে ভাই আজিকালিতো তোৰ কি বুলি কয় নহয় মেচিন লাৰ্ণিঙৰ লগত বনাই পেলাই তোৰ ফৰ্মুলা দি দিলে সিহঁতে সেইটোও কৰি দিব একো হেৰি নাই কিন্তু এই আণ্ডাৰষ্টেণ্ডিংটো থাকে তই নতুনকে কিবা এটা বুজি পেলাই বনাব পাৰিবি আৰু সেইটো পাই ইন'ভেশ্যন এতিয়া AI মেচিন লাৰ্ণিং US-ত যে হ'ল কিয় হ'ল কাৰণ কিয় মই যে অথনিটো কৈছোঁ হিলবাৰ্ট স্পিক সি মেথছখিনি দি থৈ গ'ল ষ্ট্ৰাকচাৰেলি বুজি পালে সেইটো গম পালে তাৰ লগত টিংকাৰিং কৰি আছে হাই নিউৰেল ইঞ্জিন বনি গ'ল অ'কে নতুন মেথড দি পেলাই বনি গ'ল এতিয়াও কোনেও বুজি নাপায় কেনেকৈ বনি গ'ল চেষ্টা কৰি আছে বুজিবলৈ যাতে সেইটোকো আপগ্ৰেড কৰিব পাৰে AGI আহিব পাৰে AI যে এতিয়া কেনেকৈ কাম কৰে না যোনবোৰ চেট বটছ হয় বা যিকোনো ধৰণৰ তোৰ নিউৰেল ইঞ্জিন কোনেও গম পোৱা নাই কোনেও নাজানে ইহঁতে জাষ্ট ফৰ্মুলা দি দিলে কাম কৰি আছে ৰেচিপিয়ে গম পালি সিহঁতে দিনভৰ ৰিচাৰ্চাৰে সেইটোতে লাগি আছে বুজিবলৈ এইটো কাম কেনেকৈ কৰি আছে ত' সেই মাইণ্ডছেটটো বনিলে আই থিংক আমাৰ ইণ্ডিয়াতো কিবা এটা হ'ব বাট এতিয়া উমাংশুকলৈ আহোঁ লাষ্টত তাৰ পৰাই তেখেতৰ পৰা আৰম্ভ কৰিছিলোঁ আমাৰ ফালৰ পৰা কৈছোঁ আপোনালোকে নিজৰ ভইচটো ৰেইজ কৰক কাৰণ আমাৰ ফালৰ পৰা তেখেতক আমি ৰিকুৱেষ্ট কৰিব পাৰোঁ যে আপুনি আপোনাৰ যোনটো ব্ৰত হয় সেইটো ভাঙি দিয়ক কিবা এটা খাওক নিজৰ হেল্থৰ কাৰণে বাট চবৰে এটা এটা চইচ থাকে সেইটো আমি সন্মান কৰাটো ভাল বুলি ভাবোঁ মোৰ ফালৰ পৰা এটাই যে যদিও তেখেতে খায় সেইটোৱে তেখেতে যোনটো ভাবি আছে সেইটো মই নাকচ কৰিব নোৱাৰোঁ কাৰণ যদি খায় তেতিয়াহ'লে এই গোটেই মুভমেণ্টটোৱে অনৰ্থক হৈ যায় নিজৰ এটা সিদ্ধান্ত আছে যে তই কিবা এটা ল'লে সেইটোক মই সন্মান কৰিব লাগিব সেইটোৱে চ' সেইটো সন্মান কৰি পেলাই কৈছোঁ তেখেতে যিহেতু ভাঙিব নিবিচাৰে আমি আৰু তেখেতে এটা ভাল কজৰ কাৰণে লাগি আছে আগৰ পৰা মানুহজন বহুত ভাল হয় যদিও বহুতখিনি ধৰি লওক আপোনাৰ ভুৱাও আছে ভুৱা মানে কি এইটো তেখেতৰ হেৰি বুলি কোৱা নাই মানুহবোৰে ধৰি লওক ভালকৈ নাচায় কথা সেইটোৱে বাকী একো নাই মানুহজন বহুত ভাল হয় আগৰ পৰা এইবোৰক লৈ পেলাই কাম কৰি আহিছে আপোনালোকে বাকী নহ'লেও এটলিষ্ট ভইচটো ৰেইজ কৰাটো ভাল বুলি ভাবোঁ মই আৰু ইনষ্টাগ্ৰামত ৰীল এটা ৰিপোষ্ট কৰি দিয়াটো বহুত বেয়া গোটেইটো চাব যাতে কমেণ্ট এটা কৰি গোটেই ইনষ্টাগ্ৰামটো গোটেই ছ'চিয়েল মিডিয়াটো যাতে সেইটো হৈ যায় এটা মানে কি আজিকালি ছ'চিয়েল মিডিয়াটো মেইন হেৰি না গতিকে ছ'চিয়েল মিডিয়াত যদি চবতে এইটো বজি যায় গোটেই জনসাধাৰণ যেতিয়া জাগ্ৰত হৈ যাব বস্তু মানে তাৰ পৰা গ্ৰাউণ্ড লেভেললৈ লাহে লাহে আহিব আৰু এতিয়া অলৰেডি আহিব গৈ আৰু এটা কথা মই একদম বহুত এটা লাষ্টত এটা কণ্ট্ৰভাৰ্চিয়েল কৈ থাকোঁ হয় সেইটো কথা দেখি আছেনে নেদেখিলে ভাল এইটো কষ্ট কৰিছে বনি যাব চ' কথাটো হৈছে কি আমি যোৱা ছমাহ নহয় লাইক 1 বছৰ আগতে আমি দেখা পাইছিলোঁ
যে মানুহে 1 বছৰ নহয় লাইক 1 বছৰৰ ভিতৰত আৰু আমি দেখা পাইছিলোঁ যে গাঁৱে ভূঞে সকলোৱে জুবিনৰ কাৰণে ওলাই আহিছিলে হুইচ ইজ ভেৰি লাইক ছেড আছিলে বাট আৰু ভালো আছিলে যে সকলো এনেকৈ ওলাই আহিছে দেখি ভাল লাগিছিলে প্ৰতিবাদ কৰি আছিলে জুবিন দাৰ ন্যায়ৰ কাৰণে আজি মানে জাতীয়তাবাদ ইমানেই মানুহৰ গাত নাইকিয়া হৈ গৈছে যে মানুহে আজি এইটো ঘটনাৰ কথা বহুতে গমো নাপায় গম পোৱা নে তই আমি গম পাই আছোঁ বাট বহুতে হয়তো এইটো কথা গমো নাপায় সুধিব নোৱাৰো মেবি লাইক এইটো কি জানানে গম কেনেকৈ ক'ব টিভিত যেতিয়া ক'ব না কাৰণ তই চা সেইটো এটা কথা আমাৰ ঘৰত মানুহবোৰে একো ইনষ্টাগ্ৰাম চলাই নাথাকে টিভিত একো নিদি এইবিলাক চব প্ৰাইডেছ এণ্টাৰটেইনমেণ্ট কাৰ নামত আছে আপোনালোকে চাই ল'ব প্ৰাইডেছ এণ্টাৰটেইনমেণ্টৰ আণ্ডাৰত কেইটা চেনেল আছে আপোনালোকে চাই ল'ব আৰু তাৰপিছত যি এটা দুটা বাকী থাকে তেওঁলোকৰ ফ্ৰীডম কি আছে কি জেগাত এটেক কাৰ অফিচত হৈছিলে এইবিলাক নকওঁ চাই মই যোনটো কণ্ট্ৰভাৰ্চিয়েল কমিউনিকেশ্যন নক'লোগে আৰু মানে কি ডাইৰেক্টলি তেনেকে ক'ব নোৱাৰে কৈ দিলে পটককে আমাৰ অযথা মানে জেং হ'ব চ' অযথা জেং কৰি নিজৰ মাতটো দবাই ল'ব বিচৰা নাই আপোনালোকে এইবিলাক বহুত জ্ঞানী হয় চাই কৰি ল'ব আমিও বৰ বিশেষভাৱে জ্ঞান দিব অহা নাই বাৰু কথাবোৰ ডিছকাছহে কৰিব আহিছোঁ এণ্ড নিজৰ ভইচটো অকণমান ৰেইজ কৰিলে ভাল হয় বাকী একো নাই কমেণ্ট এটা ক'ৰবাত কৰি দিব লাইক এটা ৰিপোষ্ট এটা কমেণ্ট এটা কৰি দিবচোন ভাল লাগে যথেষ্ট চ' বাকী আজিলৈ সামৰি লওঁ ঠিক আছে আজিলৈ সামৰি দিওঁ 6:19 হ'ল আৰু কেনেকুৱা লাগিছে আমাৰ শ্বিলংখন মিনি শ্বিলং এয়া আন্ধাৰ হৈ গ'ল একো দেখা নাই দেখা নাই নেকি নাই দেখা এই আগতে যি দেখিলো নাই বাৰু আজিৰ কাৰণে যোন এটা দুটা প্ৰাণীয়ে চাই আছে যদি কিবা কাৰণে